ফাৰ্ষ্ট টাইমৰ কাৰণে কোনে কোনে দি আছে APSC আজি আমাৰ আছে প্ৰণত আৰু হিমাংশু বৰা ইয়াত আপোনালোকে ফাৰ্ষ্ট টাইমৰ কাৰণে দি আছে নে আগতে দিছে ইউ প্ৰণত ফাৰ্ষ্ট টাইম মানে হিমাংশু আপুনি এণ্ড হিমাংশু চাওক আমি এক্টিভ থাকিম হা আৰু ভাল লাগিব কাৰণ অবভিয়াছলি আমি হেৰি কৰাই আছোঁ আমাৰ মাইক ইয়াত জাষ্ট অকণমান আমাৰ স্পীকাৰটো অলপ ইছ্যু হৈ থকা আছে আগতে দিছে অ'কে তো আপোনালোকৰ এটা আইডিয়া আছে মই কি কৰিম চাওক মই আপোনালোকে এনেকৈ কৰাই যাম মই ধৰি লৈছোঁ আপোনালোকে জানে বহুতখিনি কথা বাট ষ্টিল মই ধৰি লৈছোঁ কি যে আপোনালোকে নেজানে ঠিকে আছে তো আমি কি কৰিম একদম ষ্ট্ৰাকচাৰ এটা ৰাখি কেনে অসম হিষ্ট্ৰীটো আমি পঢ়ি যাম ঠিকে আছে অসম হিষ্ট্ৰী পঢ়িম আৰু চাওক এনেকুৱা নাভাবিব অকল অসম হিষ্ট্ৰী শেষ কৰি দিম নিদিওঁ আমি অসমৰ সকলো ইটছ এণ্ড এভৰি টপিক কভাৰ কৰিম বাট ইনিচিয়েলি যিহেতু ক্লাছটো আৰম্ভ হৈছে মই অসম হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰিম আৰু ক'ৰ পৰা ষ্টাৰ্ট কৰিম এনচিয়েণ্ট হিষ্ট্ৰীৰ পৰা ষ্টাৰ্ট কৰিম ঠিকে আছে মই ক'ৰ পৰা ষ্টাৰ্ট কৰিম মাই ফাৰ্ষ্ট ক্লাছ উইল বি ষ্টাৰ্টেড ফ্ৰম 1 ছেকেণ্ড জাষ্ট গিভ মি 1 মিনিট হা এটা সৰু কাম এটা কৰি ল'ব দিয়ক খালি মোক এটা সৰু কাম কৰি ল'ব দিয়ক দেই অ'কে ओके 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 1 second জাষ্ট অকণমান ৰ'ব হা মই ক্লাছ নোটটো সৰু বস্তু এটা কৰি এডিট কৰি লৈ আছোঁ ओके now it is showing okay now it's right okay 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 export okay তো আমাৰ আজি প্ৰথম ক্লাছটো যিটো হ'ব ক্লাছটো কি হ'ব আমাৰ এনচিয়েণ্ট আছাম এনচিয়েণ্ট আছাম ঠিকে আছে আমি একেবাৰে কি ষ্টাৰ্ট দিম একদম পৌৰাণিক অসমৰ ওপৰত আমি ষ্টাৰ্ট দিম ঠিকে আছে এতিয়া অসমৰ পৌৰাণিক যিবিলাক ক্ষেত্ৰ আছে আমি তাৰ ওপৰত আমাৰ আজি ফাৰ্ষ্ট ক্লাছটো ষ্টাৰ্ট হ'ব গৈ আছে তো আমাৰ কি আছিলে যে অসমৰ পুৰণি নাম কি কি হয় আপোনালোকে জানে বা মোৰ ভিডিঅ' চাইছে বাট ষ্টিল এজ এ ক্লাছ আমি সেইবিলাক বস্তুৰ কিছুমান একেবাৰে প্ৰিলিমছ আৰু মেইনছৰ পাৰ্সপেক্টিভত কিছুমান বস্তু আমি চাই যাই থাকিম ঠিকে আছে আমি সেইবিলাক বস্তু প্ৰিলিমছৰ মেইনছৰ পাৰ্সপেক্টিভত চাই যাম ঠিকে আছে তো এখন তন্ত্ৰ আছিল কি আছিল যোগিনী তন্ত্ৰ আৰু আপোনালোকে এই ক্লাছ নোটছ বিলাক লাভ কৰিব আপোনালোকে আমাৰ ষ্টাডি মেটেৰিয়েল লাভ কৰিব লগতে কি লাভ কৰিব এই যিবিলাক ক্লাছ নোটছ লিখা যাম এইবিলাক আপোনালোকে কি কৰিব এজ এ PDF লাভ কৰিব ঠিক আছে চাই যাব যোগিনী তন্ত্ৰ অনুসৰি কি হৈছিলে আমাৰ কামৰূপখনক 4টা পীঠত ভগোৱা হৈছিলে কি পীঠ কিছুমানক সেইবিলাক খুব দৰকাৰী হয় ঠিক আছে পীঠ চাব প্ৰিলিমছৰ প্ৰশ্ন ক'ৰ পৰা আহে কেতিয়া আহে আমি নাজানো আমি জানো যে প্ৰায় 33টা প্ৰশ্ন আহিব 33টাৰ পৰা 32টা প্ৰশ্ন অসমৰ আহিব তাৰে মোৰ দেন 50% কি থাকিব হিষ্ট্ৰীৰ ওচৰত মানে তেওঁলোকে ঘূৰি ফুৰিব তো হিষ্ট্ৰী কোনটো সময়ৰ পৰা কেতিয়া প্ৰশ্ন উঠাই দিয়ে আমিতো ক'ব নোৱাৰিম তো আমি ধৰি ল'লো কি এনচিয়েণ্ট আছাম এনচিয়েণ্ট অসমত কি আছে যোগিনী তন্ত্ৰ ঠিক আছে যোগিনী তন্ত্ৰ হৈ অসমক কেইটা পীঠত ভগাইছে 4টা পীঠত ভাগ কৰিছে ঠিক আছে সেই পীঠ কেইটা কি হয় পীঠ কেইটা আছে কমে ৰত্নপীঠ ৰাইট তাৰপিছত কামপীঠ যোগিনী তন্ত্ৰৰ মতে ভাগ হৈছে দেই কামপীঠ তাৰপিছত স্বৰ্ণপীঠ আৰু কি সৌমাৰপীঠ ঠিকে আছে এই 4টা পীঠত কি কৰিছে অসমখনক তেওঁলোকে ভগাই দিছে আৰু এই পীঠকেইটাৰ কি আছে
পূব আৰু পশ্চিমৰ বাউণ্ডেৰী আছে কি আছে পূব পশ্চিমৰ বাউণ্ডেৰী আছে ঠিক আছে ইয়াৰ আমি কি চাম এতিয়া ৱেষ্টাৰ্ণ বাউণ্ডেৰী আৰু আমি ইষ্টাৰ্ণ বাউণ্ডেৰীটো চেক কৰি যাম ৱেষ্ট আৰু ইষ্টত কি কি বাউণ্ডেৰী আছে আমি চাই যাম ৰত্নপীঠৰ ৱেষ্টত কি আছে কৰতয়া ৰিভাৰ মানুহটো ক'ত আছে আমাৰ এতিয়া যিটো আমাৰ বাংলাদেশ আছে বাংলাদেশৰ সীমালৈকে এইটো যায় ঠিক আছে কৰতয়া ৰিভাৰ ইষ্টে কি আছে আমাৰ সোণকোষ নদী তাৰ পাছত কামপীঠ কৰ পৰা আৰম্ভ হৈছে আকৌ সোণকোষৰ পৰা কলৈ গৈছে আমাৰ ৰূপহীলৈকে এইবিলাক কি কৰিছে সকলোকে নদীক লৈ ভগাইছে হা কিহক লৈ ভগাইছে নদীক লৈ ভগাইছে আকৌ এইটো কৰ পৰা গৈছে আমাৰ ৰূপহীৰ পৰা কলৈ গৈছে ভৰালী নদীলৈকে গৈছে আৰু এইটো কৰ পৰা আছে আমাৰ ভৰালীৰ পৰা দিখৌ ঠিক আছে তো এইকেইটা কি আছিলে তেওঁলোকৰ পীঠ আৰু পীঠৰ সীমাবিলাক আৰু সীমাবিলাক কিহে নিৰ্ধাৰণ কৰিছিল তেওঁলোকে সীমাবিলাক নিৰ্ধাৰণ কৰিছিলে আপোনাৰ নদীসমূহ লৈ কেনে আৰু নদীসমূহে অসমৰ একেবাৰে নামনিৰ পৰা উজনিলৈ সীমাবিলাক ভগাই আছিলে এটা অসম বুলি ক'লে কি বেংগলৰ কিছু অংশ অসমত সোমাই আছিলে আৰু এই সৌমাৰ পীঠ যিটো অঞ্চল আছে এই সৌমাৰ পীঠে বিশেষকৈ আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ অঞ্চলসমূহকে বুজায় ঠিক আছে সৌমাৰ পীঠ ই আমাৰ একেবাৰে উজনি অসমৰ সকলোবিলাক অংশ সামৰি লয় তো এইকেইটা কি আছিলে পীঠসমূহ ভগাইছিলে আৰু ভাগ কি মতে হ'ল যোগীনন্দ মতে চালো আমি এইখিনি সৰু সৰু কথা গম পালো তাৰ পিছত ঠিক আছে এই যিবিলাক অঞ্চলসমূহ আছিলে এই অঞ্চলসমূহ চাই যাম হা ঠিক আছে আমি কিছুমান ৰেফাৰেঞ্চেছ আছিলে সেইবিলাক আপোনালোকে চাই যাব তো এতিয়া যেতিয়া আমাৰ কামৰূপ নামৰ উৎপত্তি হোৱা বুলি কওঁ কামৰূপ নামৰ প্ৰথমটো কি আছিলে প্ৰাগজ্যোতিষ ৰাইট দ্য ফাৰ্ষ্ট নেম ৱাজ হোৱাট প্ৰাগজ্যোতিষ এই প্ৰাগজ্যোতিষ নামৰ লগত থকা প্ৰথম যিটো কানেকশ্যন আছে সেইটো কি হৈছে চীনৰ পৰা অহা সাউথ হিউজ নামৰ এটা জাতি ঠিক আছে এই সাউথ হিউজ নামৰ জাতিটো কি কৰিলে চীনৰ পৰা আহিছিলে ঠিক আছে আৰু তেওঁলোক বহু হাজাৰ বছৰ আগত আহিছিলে আহি তেওঁলোকে কি কৰিছিলে ভাৰতৰ তিনিটা স্থান যেনেকা পূব তাৰপিছত উত্তৰ পশ্চিম আৰু চেণ্ট্ৰেল ইণ্ডিয়াত তেওঁলোক বহি গৈছিলে আৰু তেওঁলোক যিবিলাক অঞ্চলত বহিছিলে সেইবিলাক ঠাইত কি বুলি কৈছিলে জুবিটছ ঠিক আছে জুবিটছ আৰু পূবত তেওঁলোক যিবিলাক ঠাইত বহিলে পূবত বহাই কি হৈ গ'ল তেওঁলোক প্ৰাগ জুবিটছ তেওঁলোকে নাম পালে আৰু এই জুবিটছ শব্দটোৰ সংস্কৃত অপভ্ৰংশ কি হ'ল জ্যোতিষা কি হৈ গ'ল নামটো আমাৰ প্ৰাগজ্যোতিষা তো সেই যে এই থিউজসকল য'ত বহিলে ঠাইবিলাক নহ'ল জুথিছ পূবত বহাই কি নাম পালে প্ৰাগজুবিটছ আৰু জুবিটছ ইজ ট্ৰেন্সফাৰ টু সংস্কৃতা জ্যোতিষা তাৰ পৰা কি হ'ল প্ৰথম প্ৰাগজ্যোতিষ শব্দটোৰ আমি উৎপত্তি হোৱা বুলি ক'ব পাৰোঁ ঠিকে আছে তাৰ পিছত কি আহিল আমি এতিয়া চাওঁ তাৰ পিছত কিটো ষ্টেজ আছিলে আৰু এটা আছিলে কি যে এষ্ট্ৰলজি ঠিক আছে সেইটো কাৰ লগত আহে আমাৰ ব্ৰহ্মাদেৱৰ লগত ৰিলেটেড ঠিক আছে এইটো ব্ৰহ্মাদেৱৰ লগত ৰিলেটেড হয় এই এষ্ট্ৰলজিৰ কাহিনীটো ঠিক আছে তো কি কৈছিলে ব্ৰহ্মাদেৱে বোলে ইয়াতে বহি কি কৰিছিলে তৰাসমূহৰ গণনা কৰিছিলে কি কৰিছিলে নক্ষত্ৰ কিমান কি আছে কাউণ্টিং কৰি আছিলে সেই যিহেতু কাউণ্টিং কৰি থাকিলে সেই এষ্ট্ৰলজি কাম কৰাৰ কাৰণে কি হৈ গ'ল ইয়াতে তেওঁ নাম পাই গ'ল প্ৰাগজ্যোতিষ তো পূবত বহি কি কৰিলে জ্যোতিষ শাস্ত্ৰৰ কি কৰিছিলে তেওঁ গণনা কৰিছিলে তো নাম কি পাই গ'ল প্ৰাগজ্যোতিষ নাম পাই গ'ল তো প্ৰাগজ্যোতিষ নাম উৎপত্তি দুটা এটা হৈছে কি সেই জুবিটছ এটা হৈছে কি ব্ৰহ্মা ইয়াত নক্ষত্ৰ গণনা কৰা ঠিকে আছে সেই এটা আহিলে তাৰ পিছত এই যে সকলোবিলাক যে পঢ়ি আছো এই সকলোবিলাক কিছুমান ডাটা আছে কিছুমান একচুৱেল হিষ্টৰিকেল ডাটা আছে যিবিলাক আমি চাব লাগিব ঠিক আছে কোনখন কোৰ কিতাপৰ নাম লৈছে ৰাইট বিভিন্নবিলাক লিটাৰেচাৰ আছে সেই লিটাৰেচাৰবিলাক চাই লওঁ আমি ঠিকে আছে কিছুমান লিটাৰী ৰিফাৰেঞ্চেছবিলাক আছে তাত চাই যাওঁ আমি কি ইণ্ডিজিনিয়াছ লিটাৰেচাৰ তাৰ ভিতৰত কি আছে আমাৰ এপিক
আমাৰ এপিক কেইখন দুখন ৰামায়ণ আৰু মহাভাৰত আমাৰ এই যে প্ৰাগজ্যোতিষপুৰৰ বিষয়ে আমি কথাবিলাক পঢ়ি আছো এনচিয়েন্ট হিষ্ট্ৰী তাৰ কি আছে কিছুমান ইণ্ডিজিনাছ লিটাৰেচাৰ আছে বা আমাৰ নিজস্ব কিছুমান কি আছে সাহিত্য আছে সেই সাহিত্যৰ ভিতৰত অন্যতম কি হয় এপিক্স বিলাক এপিক্সত কথা লিখা আছে আমাৰ ৰামায়ণত ৰামায়ণৰ কত লিখা আছে আদিকাণ্ডত কত লিখা আছে আদিকাণ্ডত ইয়াৰ কথা লিখা আছে কি লিখা আছে ইয়াত কথা কি লিখা আছে অমৃত ৰজাৰ কথা অমৃত ৰজাৰ কথা আৰু অমৃত ৰজাই কি স্থাপন কৰাৰ কথা কৈছে প্ৰাগজ্যোতিষপুৰ প্ৰাগজ্যোতিষপুৰৰ কথা লিখা আছে লগতে কি লিখা আছে ইয়াত নৰকাসুৰৰো কিছুমান এক্সাম্পল দিয়া আছে কৈছে কি যে ইয়াত নৰকৰ এখন চিটিৰ কথাও লিখি থোৱা আছে কিন্তু নৰকাসুৰটো দ্বাপৰ যুগৰ কথা তো ইটছ এ ভেৰি কমপ্লিকেটেড চিটুৱেশ্যন যে কি ত্ৰেতা যুগৰ ৰামায়ণত কিদৰে নৰকাসুৰৰ কথা বা নৰকৰ কথা লিখা আছিলে একচুৱেলি নৰকাসুৰ নহয় ইয়াত নৰক নামৰ এজন কথা লিখা আছে তো এই নৰকটো কেনেকৈ ৰিলেট কৰিব পাৰোঁ মই কৈ আছো শুনক আমাৰ যি নৰকাসুৰ আছিলে যাক শ্ৰীকৃষ্ণই দ্বাপৰ যুগত মাৰিছিলে সেই নৰক আৰু কাৰ ঘৰ ডাঙৰ দীঘল হোৱা বুলি উল্লেখ আছে জনক ৰজাৰ ঘৰ ডাঙৰ দীঘল হোৱা উল্লেখ আছে তো কি দেখা যায় কি যে হিষ্ট্ৰী চাবলগীয়া যায় একচুৱেলি 21জন নৰক নামৰ মানুহে শাসন কৰিছিলে আৰু তাৰে এটা কি আছিলে আমাৰ নৰকাসুৰ তো আপুনি প্ৰুফ কৰিব নোৱাৰিব এইটো বস্তু কি কাৰণে যে এখন ত্ৰেতা যুগৰ পৰা দ্বাপৰ যুগলৈ মানুহটো কেনেকৈ জীয়াই আছিলে তো আমি কি গম পাওঁ যে ৰামায়ণৰ আদিকাণ্ডত অমৃত ৰজাৰ কথা লিখা আছে আৰু নৰক নামৰ এটা মানুহ লিখা আছে ঠিকে আছে এটা নৰকৰ কথা লিখা আছে আৰু নৰকৰ এখন ৰাজধানী আছিলে ক'ত বৰাহ পৰ্বতত বৰাহ পৰ্বতত কি আছিলে সেই নৰকৰ এখন ৰাজধানীৰ কথা লিখা আছে ৰামায়ণৰ পৰা এইটো পালো তাৰ পাছত কি লিখা আছে আমাৰ মহাভাৰতৰ কি লিখা আছে আমাৰ লিখা আছে কাৰ কথা লিখা আছে সেম নৰকাসুৰৰ এইবাৰ ডাইৰেক্টলি নৰকাসুৰৰ কথা লিখা আছে আৰু নৰকাসুৰৰ পুত্ৰ যাৰ নাম কি আছিলে ভগদত্তৰ কথা লিখা আছে এই বিষয়ে পিছত বুজাই যাম মই জাষ্ট কৈছো কোন কোন লিটাৰেচাৰত আমি এনচিয়েন্ট হিষ্ট্ৰীৰ কথা গম পাওঁ অসমৰ এনচিয়েন্ট হিষ্ট্ৰীৰ কথা ঠিকে আছে এটা হ'ল কি এপিক দুখনৰ কথা গম পালো তাৰ পাছত কি লিখা আছে পুৰাণ ঠিকে আছে তাৰ পাছত কি পাওঁ আমি পুৰাণসমূহত লিখা আছে ঠিকে আছে পুৰাণসমূহত লিখি থোৱা আছে এতিয়া পুৰাণ বুলি ক'লে আমি কাৰ কথা ক'ম স্পেচিয়েলি কালিকা পুৰাণ ৰাইট কালিকা পুৰাণ ৰাইট তাৰ পাছত ইয়াত কাৰ কথা লিখা আছে কামাখ্যাৰ লগতে কাৰ কথা লিখা আছে নৰকাসুৰৰ যিটো কানেকশ্যন কালিকা পুৰাণত লিখা আছে তাৰ পাছত কি লিখা আছে গৰুড় পুৰাণত লিখা আছে কিহৰ কথা লিখা আছে কামাখ্যাৰ কথা লিখা আছে ঠিকে আছে তাৰ পাছত কি আছে মাৰ্কেন্দেয় পুৰাণ পুৰাণৰ কথা উল্লেখ আছে জাষ্ট লাইক কাৰ কথা লিখা আছে বিষ্ণু পুৰাণত কাৰ কথা লিখা আছে বৰাহ অৱতাৰ এজ ৱেল এজ কাৰ কথা লিখা আছে কিলিং অফ নৰক নৰকাসুৰ কাৰণ বৰাহ অৱতাৰত কি হৈছিলে বসুমতীৰ লগত নৰকাসুৰৰ জন্ম পাইছিলে আৰু পিছত কি কৰিছিলে শ্ৰীকৃষ্ণ অৱতাৰত তেওঁ নৰকক বধ কৰিছিলে তো পুৰাণ বুলি ক'লে এইকেইখন পুৰাণত কি পাওঁ আমি প্ৰাচীন কামৰূপৰ বা এনচিয়েন্ট কামৰূপৰ ইতিহাসৰ বিষয়ে আমি গম পাওঁ ঠিকে আছে তাৰ পিছত কি আছে আমাৰ তান্ত্ৰিক কিছুমান তন্ত্ৰ মন্ত্ৰ বা তান্ত্ৰিক বৌদ্ধিষ্ট যিবিলাক লিটাৰেচাৰ আছে সেই তান্ত্ৰিক কিতাপবিলাকত গম পাওঁ আমি আমাৰ এনচিয়েন্ট কামৰূপৰ কথা গম পাওঁ ঠিকে আছে এটা তান্ত্ৰিক বুলি ক'লে কি বুজিব আপোনালোকে মই কৈ গৈছো ইফ আই টেক এজ তান্ত্ৰিক বুলি ক'লে ইউ কেন টেক যোগিনী তন্ত্ৰৰ কথা পালো মই যোগিনী তন্ত্ৰ ঠিকে আছে ইয়াত কি লিখা আছে জিঅ'গ্ৰাফি আৰু কালচাৰেল কণ্ডিশ্যন
ঠিকে আছে লগতে যোগীনিৰ্দনত কাৰ কথা লিখা আছে কোচসকলৰ ৰজাৰ কথা লিখা আছে কাৰ কোচ ৰজা বিশ্বসিংহৰ কথা ক'ত লিখা আছে যোগীনিৰ্দনত লিখা আছে ওকে ওকে মই স্পেচ লৈ লিখি গৈছো মই স্পেচ লৈ লিখি গৈছো আপোনালোকে পিপিটি চালে যেটা ক্লাছটো চাবই এইটো চাই বুজি যাব যোগীনিৰ্দন্ত তাৰ পিছত কি লিখা আছে ধৰিব পৰা হৈছে এইখন কি আছে কৌলাসজান নিৰানা এইখন কোনে লিখিছে মীনানাথে লিখা মীনানাথ নামৰ ৰাইটাৰ এখনৰ এইখন কিতাপত লিখা আছে তাৰ পাছত কি লিখা আছে হৰ গৌৰী সম্বাদ হৰ গৌৰী সম্বাদ ঠিকে আছে হৰ গৌৰী সম্বাদত কি লিখা আছে জিনিঅলজি of the ruler জিনিঅলজি মানে কি ৰজাসকলৰ বংশাৱলীৰ কথা ইয়াত লিখি থোৱা আছে কি লিখা আছে ৰজাসকলৰ বংশাৱলীৰ কথা ইয়াত লিখি থোৱা আছে তাৰ পাছত কি লিখা আছে হৰ গৌৰী বিলাসা ইয়াত কি দিয়া আছে জিঅ'গ্ৰাফি as well as genealogy তো এইবিলাকত কি লিখা আছে এইবিলাক হৈছে পুৰণি কিতাপ যিবিলাকৰ আপোনালোকে এক্সাম্পল দিব পাৰিব ঠিক আছে আৰু ইয়াত স্পেচিয়েলি কাৰ কথা লিখা আছিলে ডিমৰুৱাসকলৰ ৰাজবংশ আছিলে তাৰ কথা ইয়াত লিখি থোৱা আছে ঠিক আছিলে তাৰ পাছত কি লিখা আছে এখন হেবজ্ৰা তন্ত্ৰ এই বুদ্ধিষ্ট তন্ত্ৰত কি লিখা আছে পীঠসকলৰ কথা আমি পীঠবিলাক দেখালো যে সেই পীঠবিলাকৰ কথা লিখি থোৱা আছে ঠিক আছে তাৰ পাছত তীক্ষা কল্প তাত কি লিখা আছে আপোনাৰ তাৰাৰ ৱৰশ্বিপৰ কথা লিখা আছে তাৰাৰ যে পূজা কৰিছিলে আৰু অসমৰ জিঅ'গ্ৰাফিৰ কথা লিখা আছে ঠিকে আছে তো এই সমূহ কি আছিলে মানে এই সমূহ এনচিয়েন্ট লিটাৰেচাৰ হয় যিবিলাকত আমি গম পাওঁ এনচিয়েন্ট কামৰূপৰ বিষয়ে আমি এটা সম্যক ধাৰণা লাভ কৰিব পাৰোঁ ঠিকে আছে তাৰ পিছত আৰু কিছুমান কিতাপ আছিলে যেনেকা ধৰক এজ এ এক্সাম্পল আমাৰ অৰ্থশাস্ত্ৰ কোনে লিখিছে কৌটিল্য অৰ্থশাস্ত্ৰ হয় নহয় তাক ইয়াত কি লিখিছে আমাৰ কামৰূপৰ কথা লিখা আছিলে ইয়াত কামৰূপৰ কি কথা লিখা আছে ইকনমিক প্ৰডাক্ট মানে কি কামৰূপৰ লগত হোৱা ব্যৱসায়ৰ কামৰূপৰ কথা লিখা আছে অৰ্থশাস্ত্ৰ ঠিকে আছে ৰঘুবংশম কোনে লিখা কালিদাসৰ ৰঘুবংশমত কি লিখা আছে প্ৰাগজ্যোতিষপুৰৰ কথা লিখা আছে প্ৰাগজ্যোতিষপুৰ লিখা আছে ঠিকে আছে ঠিক সেইদৰে কোন আছিলে আমাৰ মই লিখি গৈছো ইয়াতে হা ইয়াতে লিখি গৈছো বুজি পাব হৰ্ষচৰিত ৰিটেন বাই হুম বাণভট্ট ঠিকে আছে ইয়াত কি দিয়া আছে পলিটিকেল চিনেৰিঅ কথা লিখা আছে কাৰ সময়ৰ বৰ্মনসকলৰ সময়ৰ বৰ্মন ৰজাসকলৰ পলিটিকেল চিনেৰিঅ দি থোৱা আছে ঠিকে আছে তাৰ পিছত আৰু এখন কিতাপৰ নাম চাই থৈ দিব আপোনালোকে কাব্যা মীমাংসা and कर्पूरा मंजरी কোনে লিখিছে ৰাজাশেখৰ লিখা ঠিকে আছে তাৰ পাছত কি আছে বিক্ৰম দেৱ চৰিত্ৰ
বিক্ৰমাঙ্ক দেৱ চৰিত্ৰ কোনে লিখিছে বিলহন বিলহনৰ বিক্ৰমাঙ্ক চৰিত্ৰ ইয়াত কি লিখা আছে চালুক্য এটাক অফ আছাম চালুক্যসকলৰ অসম আক্ৰমণৰ কথা লিখা আছে প্ৰথমতে মই কি দিছো বুজি পাইছেনে বনাই আপোনালোকে ধৰিব পাৰিছেনে মই কিয় এই কিতাপবিলাকৰ নাম লিখি আছো এই যে মই যে কিতাপবিলাকৰ ৰাইটাৰবিলাকৰ যে নাম যে দি আছো আপোনালোক লিষ্টখন যে বনাই দি আছো ইয়াৰ উদ্দেশ্যটো বুজি পাইছেনে ইয়াৰ উদ্দেশ্য এটা হৈছে কি যে আপোনালোক সোধে পৰীক্ষাত যে কিতাপখন কোনে লিখিলে কিয় লিখিলে ইভেন্ট কি আছে আৰু ৰিলেট কৰিব পাৰিছেনে বস্তুটো মই কিতাপৰ নামবিলাক কিয় দি আছো কিতাপৰ নামবিলাক দিয়াৰ উদ্দেশ্যটো বুজি পাইছেনে হিমাংশু আৰু প্ৰণত কাৰণ পৰীক্ষাত আহে ৰাইটাৰ্ছৰ টপিক থাকে কোনে কেতিয়া লিখিছে আহে ঠিকে আছে আৰু ইয়াৰ বিলহনৰ চালুক্যৰ এটা যিটো চালুক্যৰ যে বিক্ৰমাদিত্যই কৰিছিলে অসমত ষষ্ঠ বিক্ৰমাদিত্যই তাৰ কথা ইয়াতে কি লিখা আছে লিখি থোৱা আছে ঠিকে আছে তাৰ পাছত কি কথা লিখা আছে ৰামচৰিত্ৰ ৰামচৰিত্ৰ কোনে লিখিছে ৰামচৰিত্ৰ ৰাইটাৰ কোন হয় সন্ধ্যা কৰ্ণাদি সন্ধ্যা কৰ্ণান্দি ইয়াত কিহৰ কথা লিখা আছে এটাক অফ ৰামপাল পাল ৰজা ৰামপালৰ কথা লিখা আছে এটাক অফ ৰামপালৰ কামৰূপ আক্ৰমণৰ কথা লিখা আছে ৰাইট কুঞ্জা ওকে আপোনালোকে নোটছটো পাব হা আৰু ভালকে চাই যাওক ঠিকে আছে তাৰ পিছত কাৰ কথা লিখা আছে আমাৰ ৰাজতৰংগিনী ৰাজতৰংগিনী ইট ইজ ৰিটেন বাই হুম কলহন ঠিকে আছে ইয়াত কি লিখা আছে এটা মেৰেজ এলায়েন্স ইয়াত কি লিখা আছে এটা মেৰেজ এলায়েন্সৰ কথা লিখা আছে কাৰ কাৰ মাজত অমৃত প্ৰভা এণ্ড মেঘবাহনৰ কথা লিখা আছে ঠিকে আছে গতিকে আৰু কিছুমান কি আছিলে এইবিলাক কি হয় এইবিলাক হৈছে ইণ্ডিজিনাছ লিটাৰেচাৰ বিলাক য'ত আমি কি গম পাম কাৰ কোনে লিখিছে কি সেই ডাটাবিলাক আমি গম পাওঁ ঠিকে আছে তাৰ পাছত কি আছিলে ওকে মই আপোনাক কথা শহীদ সাগৰৰ কথা লৈ লোৱা নাই এইবিলাক মিছ নকৰিব হা এইবাৰ হা ওকে কথা শহীদ সাগৰ ঠিকে আছে সাগৰা কোন লিখিছে হোমদেৱে কি লিখিছে কথা চৰিত সাগৰ কথা চৰিত সাগৰ কোনে লিখিছে আমাৰ হোমদেৱে লিখিছে লগতে কি আছে কিছুমান ফৰেইন এতিয়া কি লগত চাম বিদেশী ৰাইটাৰ কিছুমান আছিলে কি আছিলে ফৰেইনৰ অন্যতম কি হয় CU কি কোনে লিখিছে হিৰেন সাগৰ ঠিকে আছে চিৰিত কামৰূপৰ কথা লিখা আছে তাৰপিছত লিখা আছে আমাৰ কি চুংচু চুংচুত কি লিখা আছে ইউজ আমাৰ কথা চুংচুৰ লিখন কাৰ কথা লিখা আছে আমাৰ কল্যাণ বৰ্মনৰ কথা লিখা আছে কল্যাণ বৰ্মনৰ কথা লিখা আছে ঠিকে আছে তাৰপিছত কি লিখা আছে আমাৰ চিয়াং কায়েন কাৰ একাউণ্ট এইবিলাক টোকা হয় হা একাউণ্ট অফ চিয়াং কায়েন একাউণ্ট অফ হুম একাউণ্ট অফ
সাংকায়নত কি লিখা আছে কমাৰ্চিয়েল কন্টেক্ট বিটুইন আসাম এণ্ড চাইনা অসম আৰু চীনৰ মাজত কমাৰ্চিয়েল কন্ট্ৰেক্টৰ কথা লিখা আছে ঠিকে আছে তাৰপিছত কাৰ টকা আছে আই টিচিং একাউণ্ট আই টিচিঙৰ একাউণ্টত কাৰ কথা লিখা আছে দেৱ অৱন্তী বৰ্মনৰ কথা লিখা আছে এই ৰজাকলৰ নাম পিছত পাই যাম আমি অৱন্তী বৰ্মনৰ কথা লিখা আছে ঠিকে আছে তো এইসকল মানুহৰ পৰা আমি কি পাওঁ সেই সময়ৰ যিবিলাক ইভেণ্টবিলাক আছিলে কিতাপবিলাকৰ কথা গম পালোঁ তো দিজ আৰ হোৱাট অল আৰ লিটাৰেৰী চ'ৰ্চেছ এইবিলাক কি হয় লিটাৰেৰী চ'ৰ্চেছ লগতে গ্ৰীকসকলৰ লিটাৰেৰী চ'ৰ্চেছত অসমৰ কথা গম পাওঁ আমি এতিয়া গ্ৰীকসকলৰ যেনেকুৱা আমাৰ হেৰডোটাছ হওক মেগাস্থেনিছ হওক প্লিনি হওক চবতে লিখা আছে বা ডিটেইল কথা লিখা নাই বাট এইখিনি ৰাইটাৰ্ছ কি আছিলে যাৰ লগত আমি অভিয়াছলি গ্ৰীকসকলৰ নামকেইটা চাই থৈ দিওঁ ঠিকে আছে কোনবিলাক গ্ৰীক নাম ঠিকে আছে ফৰেনাৰসকলৰ কথা আহিছোঁ আমি কাৰ কথা চাম লগতে গ্ৰীকসকলৰ কথা চাম লগতে গ্ৰীক মই কালাৰ কৰি লিখি দিছোঁ ইয়াৰ পৰা ফৰেনাৰ বুলি ক'লে মই কাৰ কথা চাব লাগিব গ্ৰীকসকল গ্ৰীক বুলি ক'লে কথা লিখা আছে হেৰডোটাছ মেগাস্থেনিছ প্লিনিছ নেচাৰেল হিষ্টৰী ঠিক আছে এই সকলোতে কি পাওঁ আমি আমাৰ প্ৰাচীন কামৰূপৰ কথা গম পাওঁ ঠিক আছে তো এইবিলাক কেনেকুৱা আছিলে আমাৰ এইবিলাক দিছ আৰ দ্য চ'ৰ্চেছ এইবিলাক চ'ৰ্চেছৰ পৰা কি পঢ়ি আছোঁ আমি আমাৰ প্ৰাচীন কামৰূপৰ কথা পঢ়ি আছোঁ আৰু এইবিলাক কি হয় লিটাৰেৰী চ'ৰ্চেছ এতিয়া আমাৰ লাষ্টত হিমাংশু আছে প্ৰণৱ আছে কুঞ্জ আছে আপোনালোকে ইম্পৰ্টেণ্টটো বুজি পাইছেনে এই কিতাপবিলাকৰ নামৰ আমাক কিয় লাগে আমাক কিতাপবিলাকৰ নামৰ ইম্পৰ্টেঞ্চটো আপোনালোকে বুজি পাইছেনে এতিয়া why these books are required এটা বস্তুটো বুজি পাইছেনে আপোনালোকে কিবা সুধিবলগীয়া আছে মোক কিবা সুধিবলগীয়া আছে সুধক আচ্ছা আজি কি হৈছে মাইকটো নাই তো আপোনালোকে কাইণ্ডলি টাইপ কৰি কিনে সুধক কাৰণ ক্লাছটো এটা ইণ্টাৰেক্টিভ লাগিব ন আৰু চাওক হিষ্ট্ৰী ক্লাছবিলাক এনেই বৰিং ক্লাছ হয় নহয় ষ্টিল আমাৰ যি প্ৰথম ক্লাছ হয় আছাম হিষ্ট্ৰী আপোনালোকৰ ইয়াত ৰাজশেখৰ ছাৰে ক্লাছ কৰাব হাৰুণ ছাৰে ক্লাছ কৰাব ইমতিয়াজ ছাৰে কৰাব মানস ছাৰে কৰাব ঋতিকা মেমে কৰাব ৰাইট বিভিন্ন ক্লাছেছবিলাক আছে তো অসম হিষ্ট্ৰী যিহেতু মোক আপোনালোকে পাইছে মই অসমীয়াতে কথা পাতো আপোনালোকৰ লগত কিবা যদি সুধিবলগীয়া আছে মেছেজ কৰি কিনে সুধক তাতে ইউ কেন টেক্সট মি হিয়াৰ মোক কিবা এটা মেছেজ কৰি কিনে সুধক ইয়াতে কিবা সুধিবলগীয়া আছে কিবা ডাউটছ আছে ৰাইট কিবা সুধিবলগীয়া আছে কিবা ডাউটছ আছে ইউ কেন আস্ক মি মোক ধুনীয়াকৈ সুধক ইয়াতে নিশ্চিত থাকি কিনে মোক সুধক কথা পাতিছোঁ ন আপোনাৰ ফাৰ্ষ্ট ক্লাছ হয় চিন্তা কৰিব নালাগে আমাৰ চাব আৰু মই কৈছোঁ কি APSC হোৱা চান্সে আছে এতিয়া আমাৰ জুনৰ মাজৰ ফালে বা জুলাই শেষৰ ফালে আমাৰ APSC অনুষ্ঠিত হ'ব ঠিকে আছে গতিকে আমাৰ হাতত টাইম আছে এতিয়া পঢ়িবলৈকে আমি ধুনীয়াকৈ পঢ়িব পাৰিম হয় নহয় লগতে প্ৰিলিমছৰ লগতে আমাৰ যিটো মেইনছৰ আপোনালোকে মেইনছৰ দিব এনেকুৱা প্ৰিলিমছ দি শেষ কৰিব নহয় মই বিচাৰোঁ কি আপোনালোকৰ ব্ৰহ্মপুত্ৰ বেটছতে মেইনছৰ প্ৰিপাৰেশ্যনটো হৈ যাওক হয় নহয় মই অসমীয়া ল'ৰা হয় আপোনালোকৰ নিচিনাই গতিকে ফিলিংছটো সেইটো হয় গতিকে কিবা যদি সুধিবলগীয়া আছে আপোনালোকে মোক সুধক কিবা সুধিবলগীয়া আছে 3জনকে আছে ধুনীয়া এটা মেছেজ টাইপ কৰি দি দিয়ক আচ্ছা মেছেজ আহি আছে দেখিছে এই তলত আহি আছে অ'কে ছাৰ অ'কে দেখিছে মেছেজবিলাক আহি আছে তলত আচ্ছা গ্ৰীকৰ তৃতীয়জনৰ নাম আৰু মই ক্লাছ নোট পাব হা এইটোতো পাবই আপোনালোকে এই যিখিনি লিখি আছোঁ এই গোটেইটো যাব লগতে আপোনালোকে বেলেগকৈ আকৌ কি লাভ কৰিব ছফ্ট কপিও লাভ কৰিব ক্লাছ নোটটো পাব লগতে ছফ্ট কপিও আমি দিয়াম সেইটো চিন্তা কৰিব নালাগে ক্লাছ নোটটো পাবই লিখাখিনি ধৰি লওক এজ এ PDF যাব আপোনালোকে লগতে কি পাব ছফ্ট কপি আপোনালোকে লাভ কৰিব হয়নে গ্ৰীকৰ প্লিনিছ নেচাৰেল হিষ্ট্ৰী প্লিনিছ নেচাৰেল হিষ্ট্ৰী হেৰডোটাছ মেগাস্থেনিছ হয় নহয় এই যে হেৰডোটাছ যে আছে এই হেৰডোটাছে কি কৰিছিলে অসমত থকা এই যিবিলাক মানে কলিতাসকলৰ কথা কৈ থৈ গৈছে আৰু এই মেগাস্থেনিছে কি কৈছে অসমত যে সোণৰ কাম হয় সেইটো সেই মেগাস্থেনিছ আৰু এজন আছিলে ষ্টাৰবো বুলি কি আছিলে ষ্টাৰবো সেই মেগাস্থেনিছ আৰু ষ্টাৰবো লিখনিত কি লিখা আছে অসমত যে সোণৰ খনি আছিলে সেই কথা লিখা আছে ঠিকে আছে
এই হল কথা লিখা আছিলে ঠিক আছে তো এইখিনি আছিলে ৰাইটাৰ্ছ বিলাক ৰাইট ওকে এতিয়া আপোনালোকক চাওক ব্ৰহ্মপুত্ৰ বেটছত আমি বুক প্ৰভাইড নকৰোঁ ফ্ৰী ফ্ৰেংক ব্ৰহ্মপুত্ৰ বেটছত আমাৰ আপোনালোকক বুক দিয়া নাযাব বিকজ এইটো ক্ৰেছ কোৰ্চ হয় ন এইটো ব্ৰহ্মপুত্ৰ বেটছ হয় এতিয়ালৈকে আমি বুক নিদিওঁ বাট ইউ আৰ গেটিং দ্য ছফ্ট কপিজ ক্লাছ নোট লাভ কৰিব ন লগতে আপুনি উইকলি মাহত সপ্তাহটো শেষ হ'ব যিমানখিনি ক্লাছেছ হ'ল তাৰে আপোনালোকে ছফ্ট কপি লাভ কৰিব যে এইখিনি বস্তু আছিলে বুজি পাইছেনে আপোনালোকে ইউ আৰ গেটিং এ ছফ্ট কপি ঠিকে আছে আপোনালোকে এটা ছফ্ট কপি লাভ কৰিব নোটছবিলাকৰ অ'কে আৰু চাওক এতিয়া ধুনীয়াকৈ পঢ়ক সময় লৈ কেনে পঢ়ক আমি এভেইলেবল আছোঁ আপোনালোকৰ কাৰণে যিমান আছে সিমান কথা সোধক হয় নহয় ক্লাছবিলাক হৈ থাকিব অ'কে কি মেছেজ আহিছে অ'কে অ'কে আৰু চাওক এনেকা নহয় কি কিতাপ নোহোৱা হৈ যাব ক্লাছ নোটটো পাব হেৰিও পাব PDF পাব তো এইখিনি মুঠতে মনত ৰাখক এখন কিতাপ লৈ পঢ়াতকৈ ক্লাছতে যেতিয়া পঢ়ি গৈছে ন ইটছ ডান আজি যিটো আজি ক্লাছ নোটটো পাব নহয় আপলোড হ'ব সেই ক্লাছৰ পিছত সেইটো পঢ়ি চেছ কৰি পেলাব ঠিক আছে তাৰ পাছত আকৌ সপ্তাহৰ শেষত গোটেইখিনি কম্পাইল কৰি কিনে এটাতো আপোনালোকে লাভ কৰিবই হয় নহয় এটা ছফ্ট কপি লাভ কৰিবই এসপ্তাহৰ পিছত সেইটোৱেতো বুজ দিব আমাক ৰাইট গতিকে এতিয়া আহক ঠিকে আছে এতিয়া মই আহিলোঁ একেবাৰে পুৰণি হিষ্ট্ৰীলৈকে আহিছোঁ তো মই কি দেখাইছিলোঁ কামৰূপ নামৰ প্ৰাগজ্যোতিষ নামৰ উৎপত্তি দেখাইছিলোঁ এতিয়া তোমাৰ কামৰূপ নামৰ উৎপত্তি ক'ব লাগিব ঠিকে আছে অ'কে 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 অকণমান ৰ'ব হা আপোনাৰ ক্লাছটো অলপ সময়ৰ কাৰণে এণ্ড হ'ব পাৰে কিন্তু এণ্ড হ'লে গুচি নাযাব আকৌ ক্লাছটো আহিব অলপ সময়ৰ পিছত কি হ'ব পাৰে আৰু চাব 5 মিনিট পিছত ন ক্লাছটো কাট খাব কিন্তু মই ক্লাছত টেকনিকেল চেক কৰি আছিলোঁ কিন্তু ক্লাছটো শেষ নহয় আৰু ৰিনিউ হ'ব বুজি পাইছে ন ক্লাছটো কি হ'ব আৰু ৰিনিউ হ'ব এই যে আৰু যে 5 মিনিট পিছত ক্লাছটো বন্ধ হ'ব সেইটো তেওঁলোকে ভয় খাব নালাগে কিন্তু মনত ৰাখক ক্লাছটো আৰু ৰিনিউ হ'ব উইদিন 2 মিনিটছ ক্লাছটো ৰিনিউ হৈ যাব ঠিকে আছে আৰু ৰেকৰ্ডিংটো 2টা ফেজত লাভ কৰিব আপোনালোকে আচ্ছা কোনে আমাৰ হিমাংশুৱে সুধিছে কি ছাৰ ৰঘুবংশমৰ লিখনিত আচ্ছা ৰঘুবংশমৰ লিখনিত কি আছে গম পোৱা নোপোৱা ৰঘুবংশৰ কোন ৰজা ৰঘুবংশৰ ৰজা কোন হয় হু ইজ দ্য কিং অফ ৰঘুবংশ ৰামৰ বংশটো হয় নহয় তো ৰামসকলৰ পূৰ্বপুৰুষ দিলীপ তাৰ পাছত তেওঁলোকৰ বংশৰ ৰজাসকল তাৰ পাছত সেই দিলীপৰ যিবিলাক হেৰি আছিলে ছাকচেছৰ্ছ আছিলে তেওঁলোকৰ কথা লিখি থোৱা আছে তাত দশৰথৰ হাতত কিদৰে শ্ৰৱণ কুমাৰ যে আছিলে মনত আছেনে শ্ৰৱণ কুমাৰৰ কি বুলি কয় পিতৃ মাতৃ ভক্তি শ্ৰৱণৰ কেনেকুৱা মৃত্যু হ'ল কিদৰে দশৰথে সাও পাইছিলে তাৰপিছত ৰামৰ কিদৰে ৰাজ্যাভিষেকৰ সময় আগবঢ়াই গৈছিলে তো ৰামায়ণৰ নহয় ৰামায়ণৰ যিটো মানে কি বুলি কওঁ আমি আৰু প্ৰিকুৱেল ৰামায়ণৰ প্ৰিকুৱেলখিনি ক'ত সোমাই আছে সেই ৰঘুবংশমত সোমাই আছে ঠিকে আছে হ'বনে এতিয়া হিমাংশু ৰামায়ণৰ প্ৰিকুৱেলবিলাক তাতে সোমাই আছে ৰঘুবংশম ৰঘুৰ বংশ কোন ৰাম ৰঘুৰ বংশ তো ৰঘু ৰজাৰ কথা দিলীপৰ কথা দশৰথৰ কথা কেইবাজনৰ ৰজাৰ কথা তাতে সোমাই আছে ঠিকে আছে আচ্ছা প্ৰতিভা সন্ধানী আচ্ছা কুঞ্জ কাকতি প্ৰতিভা সন্ধানী য়েছ মই মোৰ এইজন ঠিকে আছে কুঞ্জ য়েছ মোৰ ভাল লাগিল দেই কুঞ্জ লগ পাই কেনে ভাল লাগিছে প্ৰতিভা সন্ধানী তুমিতো আমাৰ ইউনিমৰ হয় ন প্ৰতিভা সন্ধানী মোৰ সঁচা কথা কওঁ প্ৰত্যেকটো ক্লাছত প্ৰতিভা সন্ধানী উপস্থিত আছে ফ্ৰম দ্য ফাৰ্ষ্ট ডে আজি আমাৰ ইউটিউব চেনেলটো ষ্টাৰ্ট কৰা 2 মাহ হৈছে প্ৰায় এই 2 মাহৰ এটা ক্লাছৰ প্ৰতিভা সন্ধানী মিছ কৰা নাই
আৰু মিছ কৰাটো নাই লগতে তেওঁ কি কৰিছে গম পায় প্ৰত্যেকটো ক্লাছত তো ইমান ধুনীয়াকৈ সহযোগ কৰিছে ইউটিউবত ন একচুৱেলি মই আজি তোমাৰ নামটো যেতিয়া গম পাইছোঁ কুঞ্জ তো মই তোমাক ইয়াৰ পৰা থেংক ইউ এটা দিছোঁ যে প্ৰত্যেকটো ক্লাছত তুমি যিটো ছাপোৰ্ট দি আছিলা যিটো কমিউনিকেশ্যন কৰি আছিলা ইউটিউবত ডেটছ এ ভেৰি গুড থিং মোৰ সেইকাৰণে ভাল লাগিছে তোমাক ঠিকে আছে একদম ভাল লাগিছে তুমি আহিছা অ'কে 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 নাই একো কথা নাই তুমিতো বহুত ক্লাছতে আছা কি কোৱা ওৱান ছেকেণ্ড দেই ওৱান ছেকেণ্ড ৰখিবা দুই মিনিট আছে আৰু মই কৈছোঁ অ'কে ঠিক আছে আৰু এতিয়া চোৱা মই আপোনালোকৰ কি কৰিলোঁ তাতে প্ৰতিভা অঞ্জনে ক্লাছ নোটৰ কথা কৈ আছিলে প্ৰতিভা অঞ্জনে এতিয়া যিবিলাক ক্লাছ নোট পাবা ন দিজ আৰ ভেৰি ইম্পৰ্টেণ্ট ঠিকে আছে এইবিলাক খুব ইম্পৰ্টেণ্ট হয় তোমালোকে লাভ কৰি থোৱা ক্লাছেছবিলাক ঠিকে আছে অ'কে এতিয়া আহিল কি আমাৰ কামৰূপৰ কথা কামৰূপৰ আমি চোৱা এইটো কথা চবেই জানো কি যে শিৱই তৃতীয় নয়ন মেলিলে কামদেৱ পুৰি গ'ল এইবিলাক সৰু থাকোঁতে পঢ়িছোঁ কিয় মেলিলে কাৰণ সতী যেতিয়া কি কৰিছিলে দেহত্যাগ কৰিছিলে শিৱৰ কি হৈছিলে শিৱ এটা প্ৰায় মহাদেৱ উন্মাদ প্ৰায় হৈ গৈছিলে সতীৰ শৰীৰটো কান্ধত লৈ ঘূৰি থাকিলে আৰু বিষ্ণুৱে কি সুদৰ্শনেৰে সতীৰ মানে দেহৰ অংগবিলাক কাটি কাটি গৈ আছিলে তো কি হয় আমাৰ কামাখ্যাত কি পৰা বুলি কয় যিটো মানে জনীপীঠ বা যিটো ভেজাইনা পাৰ্ট আছিলে সেইটো আমাৰ ইয়াত পৰিছিলে সেইকাৰণে ইয়াত কি বুলি কয় আমাৰ জনীপীঠ বুলি কয় কামাখ্যাত আমি সেইবিলাক জানো কিন্তু পৰীক্ষাত সুধিব পাৰে যে এইখিনি কথা ক'ত লিখা আছে আমাৰ কি আছে 4খন বেদ আৰু 7খন কি আছে ব্ৰাহ্মণ আছে উপবেদ বুলি যাক আমি ক'ব পাৰোঁ সেই উপবেদসমূহৰ এখন কি আছে আমাৰ গোপাঠা ব্ৰাহ্মণ সেই গোপাঠা ব্ৰাহ্মণত কি লিখা আছে এই ইভেণ্টবিলাক লিখা আছে ঠিক আছে আমাৰ এই ইভেণ্টবিলাক লিখা আছে কি যে কিদৰে ইয়াতে মানে হেৰি হৈছিলে মানে কি বুলি কয় মানে শিৱই তৃতীয় নয়ন মেলিলে কি হৈ গ'ল মানে কামদেৱ ভস্মীভূত হ'ল আৰু কামদেৱৰ পত্নী ৰতিয়ে যেতিয়া কান্দা কাটা কৰিলে কি কৰিলে শিৱই তেওঁক ৰূপ ঘূৰাই দিলে ঠিকে আছে তাৰ পাছত আকৌ কি আছে এটা অনাৰ্য দেৱতা আছে যাৰ নাম কি আছে কামৰূপ বা কামৰুদ সেই কামৰূপ বা কামৰুদৰ নামৰ পৰা কি হৈ গ'ল অসমৰ নামটো কি হৈ গ'ল কামৰূপ হোৱা বুলি কয় তো মনত ৰাখিব অসমত কি আছিলে আমাৰ কেইবাবাৰ ক্লাছত কৈছোঁ কি আছে অনাৰ্য নন আৰিয়ানছ বিলাক আছিলে হয় নহয় এতিয়া সেই নন আৰিয়ানছ দেৱ দেৱীসকলৰ অন্য নাম কোন আছিলে কামৰুদ এটা আছিলে এতিয়া নন আৰিয়ান দেৱ দেৱী কোন ভৈৰৱ আমাৰ ভৈৰৱী টেম্পল আছে কামাখ্যা মনসা এই কামৰূপ এইবিলাক কি হয় অনাৰ্য দেৱ দেৱী হয় তো কামৰূপ নামৰ উৎপত্তি কেইটা মতবাদ দুটা 1 and 2 প্ৰাগজ্যোতিষপুৰৰ দুটা কামৰূপৰ দুটা ইয়াৰ পিছত কি চাম অসম নামৰ উৎপত্তি ক্লাছটো শেষ হৈ আছে ক্লাছটো ষ্টপ হৈ আছে বাট উইদিন 2 মিনিটছ ক্লাছটো ৰিনিউ হ'ব আৰু জইন কৰিব ঠিক আছে উইদিন 2 মিনিটছ ক্লাছ ৰিনিউ হৈ আছে আৰু জইন কৰিব
অ'কে হেল্ল' এম আই অডিয়েবল টু ইউ মোৰ ভইচটো আহি আছেনে মোৰ ভইচটো আহি আছেনে মোৰ মাতটো আহি আছেনে মোৰ মাতটো গৈছেনে চবৰ তাতে মোৰ মাতটো গৈছেনে যোৱা নাই মোৰ ভইচটো আহিছেনে এম আই অডিয়েবল টু ইউ মোৰ ভইচটো আহিছেনে হেল্ল' হেল্ল' মোৰ মাতটো আহিছেনে মোৰ ভইচটো আহি আছেনে ইয়েছ অ'কে আমি ইয়াত ৰখি গৈছিলোঁ ঠিকে আছে ক্লাছটো ৰিনিউ হ'ব আপোনালোকে ৰেকৰ্ডিংটো এটাতে পাই যাওক মাজত খালি অকণমান সময় ব্লেংক আহিব ঠিকে আছে অ'কে এতিয়া আমি কি গম পালোঁ কামৰূপ নামৰ উৎপত্তি সম্বন্ধে আমি গম পালোঁ ঠিকে আছে তাৰে পিছত কি আহিলে এতিয়া অসম নামৰ উৎপত্তি ক'ৰ পৰা হ'ল সেইটো খুব ডাঙৰ কথা এটা ঠিকে আছে ইনচেপ্ট থাকিব তো অসম নামৰ উৎপত্তি হ'ল এক নম্বৰতে কি হৈছে আমাৰ ওচৰ চুবুৰীয়া কি আছে বেংগলৰ তুলনাত আমাৰ অসমখন কেনেকুৱা আছে পাহাৰ পৰ্বতেৰে ভৰা হয় নহয় এক ছেকেণ্ড হ'ব দেই বস্তু কাম কৰি লওঁ অ'কে অসমত কি পাহাৰ পৰ্বতেৰে ভৰা হয় নহয় গতিকে সেই অসমৰ যিটো জিঅ'গ্ৰাফি তাক চাই কি নাম পালোঁ আমি অসমান বা অসমৰ নাম পালোঁ সেই এটা হ'ল তাৰপিছত এইটো এটা নাম্বাৰ 1 থিয়ৰী ঠিকে আছে নাম্বাৰ 2 থিয়ৰী কিহৰ লগত জড়িত এটা শব্দ আছে সেইটো কি হয় হাছম মানে কি হয় এইটো ল' লেণ্ড এইটো কৰ ভাষা এইটো বড়ো ৱৰ্ড হয় দিছ ইজ এ বড়ো ৱৰ্ড বড়ো ভাষাৰ হাছম নামৰ শব্দটোৰ পৰা এই নামটো আহিলে আৰু এটা টাই ভাষাত শব্দ আছে 3 নম্বৰ সূত্ৰ যিটো টাই ভাষাত শব্দ এটা আছে কি চম ঠিক আছে সেই চাম নামে কি জানানে পৰাজিত তাৰ আগত যদি আমি প্ৰিফিক্স এ লগাই দিওঁ মানে কি হৈ গ'ল অপৰাজিত কয় যে ইয়াৰ মানুহবিলাকক যুদ্ধত হেৰুৱাটো টান আছিলে তো ইহঁতে কি নাম পাই গ'ল অচম মানে কি ইহঁতক হৰুৱাব নোৱাৰি তাই শব্দ এটা হয় তাৰ পৰা কি পালে অসম নামটো পালে তো কি দেখিলো কামৰূপ নামৰ উৎপত্তি দুটা প্ৰাগজ্যোতিষপুৰ নামৰ উৎপত্তি দুটা আৰু অসম নামৰ উৎপত্তি সম্বন্ধে তিনিটাকে মতবাদ আছে আৰু এই সকলোবিলাক কথা ক'ত পাওঁ এই কিতাপবিলাকত পাওঁ তো কিতাপবিলাকৰ আমি নামবিলাক চালো ৰাইট কিতাপবিলাকৰ আমি নামবিলাক চোৱা হৈ গ'ল এতিয়া চাম যে অসমত একচুৱেলি কোন কোন জাতিৰ মানুহে এটা সময়ত বসবাস কৰিছিলে অসমত কোন জাতিৰ মানুহ আছিলে প্ৰটো-মংগলয়েড প্ৰটো-অষ্ট্ৰলয়েড টিবেটো-বাৰ্মন আৰু আলপাইন এতিয়া মংগলয়েড বা টিবেটো-বাৰ্মন বুলি ক'লে কাক বুজিম আমাৰ যিখিনি বড়ো তাৰ পাছত যিখিনি আমাৰ কছাৰী কোচ হয়নে এই যিবিলাক মংগলয়েড মানুহ তেওঁলোক কি হয় স্পেচিয়েলি বৃহত্তৰ যিটো বড়ো কছাৰী কোচ যিটো বংশ আছে সেইটো ক'ৰ পৰা হয় দিছ টিবেটো-বাৰ্মন ট্ৰাইবছৰ আলপাইন বুলি ক'লে কাক বুজিম অসমত থকা ক্ষত্ৰিয় যেনে কলিতাবিলাক আলপাইন জাতিৰ আৰু যদি আমি হেৰি কওঁ অষ্ট্ৰলয়েড বুলি ক'লে চাওতাল বা অকণমান আদিবাসী টাইপৰ যিখিনি মানুহ আছে তেওঁলোকক পেলাই আমি অষ্ট্ৰলয়েডত পেলাই দিম ঠিকে আছে সেইবিলাক অসমত সেইখিনি কি হৈছিলে মিক্স আপ হৈ গৈছিল বিভিন্ন সময়ত ঠিকে আছে তো আমি ইয়াৰ লগতে কি চাওঁ আমাৰ কি আছিলে অসমত বিভিন্ন সময়ত কিছুমান কি আছিলে ইনস্ক্ৰিপশ্যন কিমান আছিলে ঠিকে আছিলে সেই ইনস্ক্ৰিপশ্যনবিলাকৰ পৰা কি গম পাব অসমৰ কথাবিলাক আমি গম পাওঁ এই ইনস্ক্ৰিপশ্যন কিছুমানৰ নাম চাই ল'ব ঠিকে আছে তো আটাইতকৈ ফেমাছ কি হৈছে এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন
এলাহাবাদ পিলাৰ হয় নহয় ইয়াত কি কথা লিখা আছিলে কামৰূপক কি বুলি কৈছে সীমান্ত ৰাজ্য এইটো কাৰ হয় সমুদ্ৰগুপ্তৰ হয়নে আৰু এলাহাবাদ পিলাৰ প্ৰশস্তি কোনে লিখিছিলে সমুদ্ৰগুপ্তৰ পয়েট হৰিহেনে লিখা তাৰপিছত কি লিখা আছে মান্দাসৰ ইনস্ক্ৰিপশ্যন মান্দাসৰ ইনস্ক্ৰিপশ্যন ঠিক আছে ইয়াত তাৰ কথা লিখা আছে যশোবৰ্মনৰ আক্ৰমণৰ কথা লিখা আছে এখন হবনে কি লিখা আছে ইনভেজন অফ লৌহিত্য আক্ৰমণৰ কথা লিখা আছে ঠিক আছে তাৰ পিছত কি আছে অপসাদ ইনস্ক্ৰিপশ্যন অপসাদ ইনস্ক্ৰিপশ্যনৰ কিহৰ কথা লিখা আছে মহাহেন এইটো এখন কোনে ইছ্যু কৰিছিলে সেন ৰজা আদিত্য সেন এজন বেংগলৰ ৰজা আছিলে তাত কাৰ কথা লিখা আছে মহাহেনগুপ্ত কাৰ কথা লিখা আছে মহাহেনগুপ্ত ভাৰ্চেছ সুস্থিতা বৰ্মন সুস্থিত বৰ্মনৰ যুদ্ধৰ কথা লিখা আছে এই অক্সফৰ্ড ইনস্ক্ৰিপশ্যন অফ আদিত্য সেনৰ তাত সোমাই আছে ঠিক আছে তাৰ পাছত কি আছে আমাৰ কমৌলি গ্ৰেণ্ট আছে কমৌলি গ্ৰেণ্ট ক'ত পোৱা গৈছে এইখন বাৰাণসী এইখন কোনে ইছ্যু কৰিছিলে আমাৰ এজন শেষৰ ৰজা বিদ্যদেৱা ইয়াক ইছ্যু কৰিছিলে ঠিকে আছে তাৰপিছত আৰু কি আছে আছাম প্লেট আছে অসমৰ ফলি আছে আছাম প্লেট কোনে ইছ্যু কৰিছিলে আছাম প্লেট ইছ্যুড বাই বল্লাভা দেৱ ঠিকে আছে তাৰ পাছত আৰু এখন ইনস্ক্ৰিপশ্যন আছে কি আছে কানাই বৰশী বোৱা ইনস্ক্ৰিপশ্যন ঠিকে আছে ইয়াত ক'ত লিখা আছে তুৰ্কী সৈন্য বাহিনী ধ্বংসৰ কথা বখতিয়াৰ খিলিজীৰ সময়ৰ কথা Turkish armies destruction লিখা আছে ঠিক আছে আৰু লগতে কি লিখা আছে পশুপতি টেম্পল ইনস্ক্ৰিপশ্যন ক'ত আছে এইখন নেপালৰ পশুপতি টেম্পলত নেপালৰ কি আছে পশুপতি টেম্পলৰ এখন লিখা আছে ঠিকে আছে তাৰ পাছত কি লিখি আছে চিলিমপুৰ ষ্টোন ইনস্ক্ৰিপশ্যন ইয়াত তাৰ কথা লিখা আছে 900 gold coin gift by জয়াপালা পাল ৰজা জয়াপালে 900টা কইন ব্ৰাহ্মণক গিফ্ট দিয়া কথা লিখা আছে ঠিকে আছে তাৰপিছত কি লিখা আছে আমাৰ ভগলপুৰ গ্ৰেণ্ট কোনে ইছ্যু কৰিছিলে পাল ৰজা নাৰায়ণ পালে ঠিকে আছে আৰু কোন আছিলে বেলাভা গ্ৰেণ্ট কোনে ইছ্যু কৰিছে
এই গ্ৰেণ্ডবিলাকৰ নামবিলাক চাই থৈ দিব লাহে লাহে সময় আছে লাহে লাহে চাই থৈ দিব ঠিকে আছে এই গ্ৰেণ্ডবিলাকৰ নামবিলাক দৰকাৰী হয় ঠিক আছে হয় টিবেটিয়ান ব্ৰাহ্মণখিনি মই কৈ দিছোঁ টিবেটিয়ান ব্ৰাহ্মণ বুলি বুজিলে স্পেচিয়েলি অসমৰ যিখিনি বড়ো কছাৰী আৰু কোচসকলৰ যিটো একদম পূৰ্বপুৰুষ আছিলে তেওঁলোক কিহৰ পৰে টিবেটো বাৰ্মান সম্প্ৰদায়ৰ ভিতৰত আহে টিবেটো বাৰ্মান বৰ্মন নহয় টিবেটো বাৰ্মান ঠিক আছে বড়ো কছাৰীসকল একেবাৰে ছিগনিফিকেণ্ট হয় ইয়াৰ ভিতৰত ঠিকে আছে বড়ো কছাৰী কি হ'ল একেবাৰে ছিগনিফিকেণ্ট হয় তো এইবিলাক আমি ইনস্ক্ৰিপশ্যনবিলাকৰ নাম চালোঁ এইবিলাকৰ পৰা কি গম পাওঁ আমি সেই সময়ৰ কিছুমান ইম্পৰ্টেণ্ট কথা গম পাওঁ ঠিক আছে তো এইসকল থাকিলে তাৰ পাছত সেই সময়ত যিখন সমাজখনত কি চলিত আছিলে ছ'চিয়েল ষ্ট্ৰাকচাৰত কি আছিলে এনচিয়েণ্ট কামৰূপৰ ছ'চিয়েল ষ্ট্ৰাকচাৰ ৱাজ বেছড অন বৰ্ণাশ্ৰম ধৰ্ম কিহৰ ওপৰত ভিত্তি কৰিছিলে বৰ্ণ ব্যৱস্থাত ভাগ কেইটা ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ ঠিকে আছে কি আছিলে প্ৰটো মংগলয়ত বুলি ক'লে চাব প্ৰটো মংগলয়ত বুলি ক'লে আপোনালোকে সেই আমাৰ যিমানবিলাক ট্ৰাইবেল মানুহ আছে তাত পৰিব কিন্তু স্পেচিফিকলি যদি ক'ব খোজো মই ন টিবেটো বৰ্মন কোনখিনি আমি গম পাওঁ টিবেটি বৰ্মন হৈছে বড়ো কছাৰী আৰু কোচসকলৰ পূৰ্বপুৰুষ কিন্তু ডাইৰেক্টলি টিবেটো বৰ্মন হয় বা মংগলয়ত বুলি ক'লে গ্ৰেটাৰ মংগলয়ত বুলি ক'লে অসমলৈকে অহা বাকী যিমানবিলাক ট্ৰাইবেল জাতি আছে সকলোবিলাক কি হয় সেই গ্ৰেটাৰ প্ৰটো মংগলয়তসকলৰ কি হয় এটা অংশ হয় ঠিকে আছে এটা ছ'চিয়েল ষ্ট্ৰাকচাৰ চালোঁ তাৰ পাছত কি আহে ছ'চিয়েল লাইফ তোৰা ছ'চিয়েল লাইফটো কেনেকুৱা আছে মই কৈ দিওঁ ঠিকে আছে তো ছ'চিয়েল লাইফটো কেনেকুৱা আছিলে পৰিয়াল আছিলে কি আছিলে ফেমিলি আৰু কি ফেমিলি দেখা গৈছিলে এনচিয়েণ্ট কামৰূপত ছ'চিয়েল লাইফ বুলি ক'লে আমি জইণ্ট ফেমিলি কি ফেমিলি দেখা পাইছিলোঁ আমি জইণ্ট ফেমিলি দেখিব পাইছিলোঁ স্পেচিয়েলি জইণ্ট ফেমিলি আছিলে দেউতাক মুৰব্বী আছিলে মাটিৰ অধিকাৰ চবৰে আছিলে চবে লগ হৈ কি কৰিছিলে মাটিৰ অধিকাৰ সাব্যস্ত কৰি আছিলে ঠিকে আছে তাৰ উপৰিও কি আছিলে সেই সময়ত মহিলাসকলৰ মেইন দায়িত্ব কি আছিলে মাতৃহা মেইন দায়িত্ব আছিলে বিবাহ এটা খুব মানে পবিত্ৰ কৰ্তব্য আছিলে হয় নহয় উচ্চ সম্প্ৰদায়ৰ মহিলাসকলে কি কৰিছিলে শাস্ত্ৰ মানে কি বুলি কয় সংগীত চৰ্চা কৰিছিলে ৰাইট এইবিলাক কি আছিলে ছ'চিয়েল লাইফ আছিলে তাৰ পাছত ক্লথিং তেওঁলোকে কি কাপোৰ পিন্ধিছিলে সেইটো খুব ইম্পৰ্টেণ্ট ক্লথিং তো কি লিখা আছে যে তেওঁলোকে এই ৰত্নপাল বৰাগাঁও গ্ৰেণ্ড কাৰ হয় ৰত্নপাল নামৰ ৰজা এটা আছিলে পাল ৰজা ৰত্নপালৰ বৰাগাঁৱৰ গ্ৰেণ্টত কি লিখা আছিলে আগতে কৈছোঁ যিসকল সময়ত মানে হেৰি আছিলে প্ৰষ্টিটিউটছবিলাক আছিলে বা দেৱদাসী যিবিলাক আছিলে সিহঁতে কি কৰিছিলে পাব্লিক প্লেচত গা ধুইছিলে সেই আগত লিখা আছে ৰত্নপালৰ বৰাগাঁও গ্ৰেণ্টত লিখি থোৱা আছে ঠিক আছে আৰু সেই সময়ত ৰত্নপালৰ বৰাগাঁৱত এও লিখা আছে কি যে সেই সময়ত মানুহে কিছুমান মুখ চাবলৈকে যতন ব্যৱহাৰ কৰিছিলে সেই যতনক কি বুলি কৈছিলে মণি দৰ্পণ বুলি কৈছিলে মানে কি হয় কিছুমান মুকুতা সম্বলিত কি থাকে তাত কিছুমান দৰ্পণ আছে তেওঁলোকে নিজৰ মুখবিলাক চাইছিল ঠিক আছে লগতে কি দেখিছে কালিকা পুৰাণত কি লিখা আছিলে সেই সময়ৰ মানুহে ৰিলিজিয়াছ পাৰ্পজেছৰ কাৰণে নীলা আৰু ৰঙা কাপোৰৰ ব্যৱহাৰ কৰিছিলে কি ধৰ্মীয় কামৰ কাৰণে কালিকা পুৰাণত লিখা আছে কি যে নীলা আৰু ৰঙা কাপোৰ ব্যৱহাৰ কৰিছিলে এতিয়া কৌটিল্যৰ যে অৰ্থশাস্ত্ৰ আছে কৌটিল্যৰ অৰ্থশাস্ত্ৰত অসমত প্ৰডাকশ্যন হোৱা চিল্কক যাক তেওঁলোকে ডুকুলা বুলি কৈছে সেই ডুকুলাৰ এটা বৰ ধুনীয়া এক্সপ্লেনেশ্যন দি থোৱা আছে কি ক'লো ডুকুলাৰ এটা বৰ ধুনীয়া এটা এক্সপ্লেনেশ্যন দি থোৱা আছে এক্সপ্লেনেশ্যনটো কেনেকুৱা দ্য ফাৰ্ষ্ট ভেৰাইটি হুইচ ৱাজ হোৱাইট ইন কালাৰ এণ্ড ভেৰি ছফ্ট ইন টেক্সচাৰ ৱাজ ন'ন এজ ভাংকা সেইটো কি বুলি কওঁ আমি পাত কেনেকুৱা থাকে বগা মেইন কইনাই পিন্ধে যে পাটৰ সাজযোৰ বগা সেইটো কি হয় বহুত একদম চাইনিং হোৱাইট আৰু কি থাকে পাতল থাকে সেইটো কি পাত বুলি কৈছে সেইটো কি নাম দিছে তেওঁলোকে এইটো ভাংকা বুলি কৈছে সেইটো ক'ত আছে কৌটিল্যৰ অৰ্থশাস্ত্ৰত সেইটো বস্তু লিখা আছে তাৰ পাছত কি আছে দ্য ছেকেণ্ড ভেৰাইটি যাক কি বুলি কৈছে পাউণ্ড্ৰাকা সেইটো আমি কি বুলি কৈছোঁ এৰী চিল্ক এৰী কাপোৰ থাকে যে এৰী কাপোৰ দেট ইজ ন'ন এজ পাউণ্ড্ৰাকা তাৰ পাছত কি আছে থাৰ্ড ভেৰাইটি যাক কি বুলি কৈছে তেওঁলোকে সৌৱৰ্ণ কুণ্ডেয়া বুলি কৈছে কাৰণ ইয়াৰ কালাৰ কেনেকুৱা গল্ডেন কালাৰৰ আৰু ইয়াক পৃথককৈ চিনে বাইদেউ কিয় মুগা কেনেকুৱা অলপ
নহয় গোল্ডেন কালাৰ ন মুগাটো পুৰা গোল্ডেন নহয় জাষ্ট সেনেকুৱা এটা উজ্জ্বল ৰঙৰ মুগা তো মুগাক কি কৈছিল সুবৰ্ণ কুণ্ডিয়া বুলি কৈছে তো এই তিনিটাকৰ ভাংকা পুণ্ড্ৰকা আৰু সুবৰ্ণ কুণ্ডিয়া এই টাইপৰ চিল্ক ক'ত পায় কামৰূপত পায় মই যে অৰ্থশাস্ত্ৰত কৈছিলো কামৰূপৰ লগত তেওঁলোকে ইকনমি বা বিজনেছ ট্ৰেনজেকশ্যনৰ কথা কৈছিলে তো মৌৰ্যসকলে কামৰূপৰ লগত কি বিজনেছ কৰিছিলে চিল্ক আৰু চিল্কবিলাক কি ৰজাঘৰীয়া মানুহে পিন্ধে হয় নহয় উচ্চ খাপৰ মানুহে পিন্ধে তো তাৰ পৰা আমি এই ডাটাবিলাক গম পালো ঠিক আছে কাপোৰৰ বিষয়ে আমি এটা ডাটা গম পালো ঠিক আছে লগতে সেই সময়ত কি আছিলে এনচিয়েন্ট কামৰূপত উত্তৰাধিকাৰ কি পিতৃৰ পিছত পুত্ৰ সম্পত্তিৰ অধিকাৰী হ'ব দুই প্ৰকাৰৰ উত্তৰাধিকাৰ ব্যৱস্থা চলি আছিলে দিজ আৰ হোৱাট মিতাস্কাৰা আৰু দেয়া ভাগা মিতাস্কাৰা মানে কি বাচ্চাটো জন্মৰ লগে লগে সম্পত্তিৰ মালিক হয় দেয়া ভাগা কেনেকুৱা পিতৃৰ মৃত্যুৰ পিছতহে বাচ্চাটো সম্পত্তিৰ অধিকাৰী হ'ব আৰু দেয়া ভাগাত কি কৰিব পাৰে পুত্ৰ কি কৰিব পাৰে বাপেকৰ অধিকাৰ থাকে যে পুতেকক যদি উলট পালট কাম কৰে কি কৰিব পাৰে তেজ পুত্ৰ বা পুত্ৰী আৰু সেই সময়ত চাব প্ৰাচীন কামৰূপত মহিলাৰ সম্পত্তিৰ অধিকাৰৰ কথা কোনো উল্লেখ নাই সম্পত্তিৰ অধিকাৰ কোনে লাভ কৰিছিলে পুত্ৰই লাভ কৰিছিলে ঠিক আছে আৰু আচৰিত কথা প্ৰাচীন কামৰূপত কি নাছিলে দেয়াৰ ৱাজ নো পাৰ্ডা চিষ্টেম নট চিন প্ৰাচীন কামৰূপত পৰ্দা মানে কি উৰণি লোৱাৰ প্ৰথা আছিলে খুব উৰণি থাকিলে ঘুংগতকে নিছে বুলি কৈছে সেই কথা নাছিলে সতী চিষ্টেম নট চিন সতী প্ৰথা আমি দেখিবলৈ নাপাওঁ প্ৰাচীন কামৰূপত সতী প্ৰথাৰ বিশেষ উল্লেখ নাই উইডো ৰিমেৰেজ seen apart from Brahmins. বিধৱাসকলৰ পুনৰ বিবাহ দেখা গৈছিল নে ইয়েছ দেখা গৈছিল ব্ৰাহ্মণক বাদ দি কেনে আটাইৰ মাজত কি আছিলে বিধৱাসকলৰ পুনৰ বিবাহ প্ৰচলিত আছিলে ঠিকে আছিলে ইণ্টাৰকাষ্ট মেৰেজ ইণ্টাৰকাষ্ট মেৰেজ হৈছিলে চীন apart from ব্ৰাহ্মণসকলক বাদ দি বাকীসকলৰ মাজত ইণ্টাৰকাষ্ট মেৰেজ চলি আছিলে কিন্তু নিজৰ সেম ক্লেন মেৰেজ নিজৰ ক্লেন বা নিজৰ বংশৰ ভিতৰত হোৱা বিবাহটো নট চিন কোনেও এইটো বস্তু চোৱা নাছিলে ঠিকে আছে কি ক'লো নিজৰ বংশৰ ভিতৰতে বিবাহ হোৱা প্ৰথাটো কোনেও চোৱা নাছিলে ইট ৱাজ টোটেলি প্ৰহিবিটেড টু মেৰেজ উইদিন দেয়াৰ অন ক্লেন ঠিকে আছে নিজৰ ভিতৰতে কোনেও মানে কি কৰিব নাছিলে বিয়াহ পাতিব পৰা নাছিলে তো এয়া আছিলে ফুড হেবিটছ মানুহে কিনো খাইছিলে আজি যি খাই তেতিয়াও সেয়া খাই আছিলে খুব ফেমাছ কি আছিলে বিটেল লিপছ বাকি তামোল পাণ মানুহে কি খাইছিলে তেতিয়া তামোল পাণ খাইছিলে লগতে মানুহে কি খাইছিলে প্ৰিয় খানা কি আছিলে পায়স সাধাৰণ মানুহে কি খাইছিলে লাও পানী খাইছিলে ৰজা ঘৰে কি খাইছিলে হোমৰস পান কৰিছিলে এইবিলাক খুব সিম্পল সিস্টেম আছিলে ঠিকে আছিলে এইবিলাক খুব সিম্পল সিস্টেম আছিলে তাৰ পাছত কি আছিলে যাতায়াত বা ট্ৰেন্সপৰ্টেশ্যন যাতায়াত কিদৰে হৈছিলে লেণ্ড এণ্ড ৱাটাৰ আৰু যাতায়াত কৰ মাজত হৈছিলে ম্যানমাৰ বা বাৰ্মা তাৰপিছত আপোনাৰ শ্ৰীলংকা নেপাল তিবেট ঠিক আছে ম্যানমাৰ শ্ৰীলংকা নেপাল তিবেট এই আৰু কি ভূটান ৰাইট ভূটান এইবিলাক ঠাইলৈ কি হৈছিলে
ট্ৰেড হৈছিলে ট্ৰেডিং বিলাক চলি আছিল ঠিকে আছিলে লগতে এই সকলোবিলাক ঠাইলৈ কি কৰিছিল তেওঁলোকে আৰু লগতে বাৰিয়েল কেনেকা আছিলে তেওঁলোকে আৰ্যসকল অহাৰ আগলৈকে তেওঁলোকে কি দিছিলে মানুহক আমি মৈদাম বুলি কম আহোমে যদিও মৈদাম দিছিলে আহোমসকল বহুত অহাৰ আগৰ পৰাই অসমৰ ট্ৰাইবেল মানুহখিনিয়ে মৈদাম দি আছিলে বাট আফটাৰ বৈদিক ৰিচুৱেলছ তেওঁলোকে কিহৰ ব্যৱস্থা কৰিছিলে তেওঁলোকে চিতাত বা তেওঁলোকে জুইত জ্বলাই দিয়া এটা ব্যৱস্থা কৰিছিলে প্ৰথমতে চবে মৈদাম দিছিলে মৈদাম দিয়া মানে কি আৰু তেওঁলোকে মানুহখিনি কি কৰিলে সমাধিস্থ কৰিছিলে কিন্তু পিছলৈ কি কৰিছিলে যেতিয়া বৈদিক ধৰ্মৰ সম্পৰ্কত আহিছিলে তেওঁলোকে মানুহক চিতাত তেওঁলোকে দিয়া ব্যৱস্থা কৰিছিলে তো এইখিনি কি আছিলে সেই সময়ৰ বেছিক ব্যৱস্থাখিনি সমাজৰ অৱস্থাটো কেনেকুৱা আছিলে আমি ইয়াৰ পৰা গম পালো আৰু চৰ্চেছ বিলাকতো ইতিমধ্যে চালোৱেই এতিয়া ইকনমি অৰ্থনীতি কেনেকুৱা আছিলে মনত ৰাখিব এখন ঠাই অৰ্থনীতি তিনিটা বস্তুৰ ওপৰত ডিপেণ্ড কৰে কিহৰ ওপৰত এক নম্বৰ হৈছে কি ভূগোল দুই নম্বৰ কি তাৰ জলবায়ু আৰু তিন নম্বৰ কি তাৰ জনবসতি অৰ্থনীতি আমাৰ এতিয়াতো বহুত বস্তু চেঞ্জ হৈ গ'ল হয় নহয় তো প্ৰাচীন যিটো অৰ্থনীতি আছিলে বিশেষকৈ তিনিটা বস্তুৰ ওপৰত ডিপেণ্ড কৰিছিলে ভূগোল জলবায়ু আৰু জনবসতি হয় নহয় তো এই তিনিটা বস্তুৰ ওপৰত ইকনমি তো ভূগোল মানে কি তাৰ পাহাৰীয়া অঞ্চল নে সমতল অঞ্চল জলবায়ু কেনেকুৱা বৰষুণ হয় নে খৰাং আৰু জনবসতি মানুহে কি কৰি ভাল পায় তাৰ ওপৰত ডিপেণ্ড কৰি কেনে কি কৰা গৈছিলে সেই সময়ৰ অৰ্থনীতিটো মানে তাৰ মানে মূল্যাংকন কৰা গৈছিলে সেই সময়ৰ মাটি লেণ্ড কি ভাগত বিভক্ত আছিলে বিশেষকৈ তেওঁলোকে কি কৰিছিলে ঠাইক তেওঁলোকে ভগাইছিলে এনেকুৱাকৈ জনপদ ঠিক আছে এটা ভাগ কি আছিলে পুৰ বা নগৰ আৰু এটা কি আছিলে বন এইবিলাক কি থাকিল নগৰ এইবিলাক কি থাকিল অৰণ্য এতিয়া জনপদকো ভাগ কৰা গৈছিলে কেনেকৈ ভাগ কৰা গৈছিলে তেওঁলোকে গ্ৰাম ঠিকে আছিলে গ্ৰামৰ আকৌ ভাগ কৰা গৈছিল কেনেকা ক্ষেত্ৰ ঠিকে আছিলে ক্ষেত্ৰৰ পৰা এটা কি যে খিলা এটা কি আছিলে গোচৰা ভূমি আৰু এটা কি আছিলে বাস্তুভূমি মানে নগৰটো নগৰ অৰণ্য তাত কোনো নাথাকে এতিয়া জনপদ মানে কি থাকিলে যিবিলাক মানে নগৰক বাদ দি যিবিলাক মানে কাউন্ট্ৰি চাইড বুলি কওঁ তাক প্ৰথমে গাঁও ভগালে গাঁৱৰ আকৌ কি ভাগ হ'লে তেওঁলোকে ক্ষেত্ৰ য'ত কি কৰিব খেতি বাতি কৰিব খিলা মানে কি আছিলে ৱেষ্টলেণ্ড য'ত খেতি বাতি নহয় হয় নহয় জলাহ থাকে গোচৰা ভূমি মানে কি য'ত তেওঁলোকে গো চৰা কৰিব আৰু বস্তু ভূমি মানে কি য'ত তেওঁলোকে গৃহ নিৰ্মাণ কৰিব তেওঁলোকে কি কৰিছিলে এইদৰে সেই সময়ৰ যিটো মানে গাঁও আছিলে বা সীমান্ত আছিলে ভগাই লৈছিলে যে অঞ্চল এটাক আমি এইদৰে বিভিন্ন ভাগত ভাগ কৰি ল'ম ইয়াত লগত এটা ষ্ট্ৰেটেজি আছিল ঠিক আছিলে দিছ ৱাজ জাষ্ট ষ্ট্ৰেটেজি অ'কে বুজি আছে ন অ'কে চিয়'ৰ আজি ক্লাছটো PDF ক্লাছৰ পিছতে পাব আজি PDF মানে কি জানে আজি যিটো লিখি আছো এইটোৱে ক্লাছৰ পিছতে লাভ কৰিব আপোনালোকে ক্লাছো আপলোড হ'ব আপোনালোকৰ এপত এইটোও লাভ কৰিব একদম নিশ্চিত ক্লাছো হ'ব এইটোতো পাবই এইটোতো আজিয়ে পাব ন এইটো ৰখিব নালাগে আমি কৈছোঁ ক্লাছ নোটবিলাক আপোনালোকে এই সপ্তাহৰ মূৰত পাব ক্লাছ নোট নহয় চৰি যিটো ছফ্ট কপি নোটছ পাব উই আৰ অলছ' গিভিং ইউ ছফ্ট কপি নোটছ ন এইটোতো আজিয়ে পাব মানে ছফ্ট কপি অভাৰঅল 7 দিনত কি পঢ়া গ'ল তাৰ অভাৰঅল এটা অৰিয়েণ্টেশ্যন এটা আপোনালোকে লাভ কৰিব ঠিকে আছে অ'কে এতিয়া হা তেজপুৰ যিখন গ্ৰান্ট আছে তেজপুৰৰ শিলালিপিত কি কথা লিখা আছিলে যে হৰ্যৰ বৰ্মনৰ হয় তেজপুৰ গ্ৰান্ট কাৰ হয় হৰ্যৰ বৰ্মনৰ তেজপুৰ গ্ৰান্টত লিখা আছে কি যে তেজপুৰ বা যিবিলাক হৰ্যৰ বৰ্মন কোন বংশৰ আছিলে শালস্তম্ভ বংশ মই পিছত কৈ যাম তাত কি আছিল যে সেই টাউনবিলাকত কি আছিলে কিছুমান ডাঙৰ ৰাস্তা আছিলে সেই ৰাস্তাৰ কি কৰিছিলে হাতী অহা যোৱা কৰিছিলে আৰু ৰাস্তাৰ দুই কাষে কি আছিলে কিছুমান
জুৱেলাৰী শ্বপছ আছিলে য'ত তেওঁলোকে বিজনেছবিলাক কৰিছিলে কি হৈছিলে বিজনেছ ট্ৰেনজেকশ্যনবিলাক হৈ আছিলে কি হৈ আছিলে বিজনেছ ট্ৰেনজেকশ্যনবিলাক ধুনীয়াকৈ হৈ আছিলে কিছুমান আপোনালোকে ইনস্ক্ৰিপশ্যন চাই লওক ঠিকে আছে কিছুমান প্লেটছ আছে প্লেটছবিলাকৰ নাম মই দেখাই দি গৈছোঁ ঠিক আছে প্লেটছ এইবিলাক চাই যাব বৰ্মন ডাইনেষ্টিৰ কথা কৈছোঁ বৰ্মন ডাইনেষ্টিৰ প্লেটবিলাকৰ নাম চাব তেওঁলোক কি আছে উমাচল ৰক ইনস্ক্ৰিপশ্যন বাৰগংগা ৰক ইনস্ক্ৰিপশ্যন ডুব্বি কপাৰ প্লেট এইখন কাৰ হয় আমাৰ ভাস্কৰৰ ভাস্কৰ বৰ্মনৰ ডুব্বি কপাৰ প্লেট তাত কি আছে নিধানপুৰ কপাৰ প্লেট কাৰ হয় ভাস্কৰৰ হয় ঠিকে আছে আৰু ভাস্কৰ বৰ্মনৰ কি আছে আমাৰ নালন্দা ক্লে চিল আছে কি আছে নালন্দা ক্লে চিল আছে কাৰ আমাৰ ভাস্কৰ বৰ্মনৰ ঠিকে আছে এইখিনি কি হৈছে বৰ্মন ডাইনেষ্টিৰ সময়ৰ কি হয় ইনস্ক্ৰিপশ্যনবিলাক দিজ আৰ দ্য ইনস্ক্ৰিপশ্যন অফ হোমছ বৰ্মনৰ ডাইনেষ্টি ঠিকে আছে এইবিলাক নালন্দা ক্লে তাৰ পাছত আমাৰ কি আছে চাওঁ হা ইয়াত লিখা আছে এবাৰ কাহিলা শালস্তম্ভ অন্যতম কি হয় তেজপুৰ ৰক ইনস্ক্ৰিপশ্যন অফ হৰ্জৰ বৰ্মন এইটো 1 নম্বৰ পালো ঠিকে আছে তাৰ পাছত কি আছে হয়ংথাল কপাৰ প্লেট কি আছে হয়ংথাল কপাৰ প্লেট তাত আকৌ কি আছে তেজপুৰ কপাৰ প্লেট বুলি বেলেগ কি আছে দেই আকৌ এইটো কোনে ইছ্যু কৰিছে গম পাই নে তেজপুৰ কপাৰ ইছ্যু বনমালা বৰ্মন বনমালা তাত কি আছে পৰ্বতীয়া কপাৰ প্লেট আমাৰ 10 পৰ্বতীয়া কি আছে পৰ্বতীয়া কপাৰ প্লেট এই নামবিলাক চাই যাব দেই কোনটো কোন বংশ আমি একোই যোৱা নাই তাত কি আছে নগাঁও কপাৰ প্লেট উলুবাৰী কপাৰ প্লেট তাৰ পাছত কি আছে পালাসকলৰ কিছুমান কপাৰ প্লেট আছে ঠিকে আছে ওকে পালসকলৰ কপাৰ প্লেটটো ন আমি যেতিয়া মানে হেৰি কৰিম কি বুলি কয় মানে পাল ৰজাসকলৰ কথা তেতিয়া পঢ়ি ল'ম পালৰটো থাকক এতিয়া পালটো নালাগে খেলি মেলি পাহৰি যাব নহ'লে পালটো থাকক ঠিকে আছে তাৰপিছত ক'ত গ'লো চাওঁ হা এই বাৰগংগা যে কপাৰ প্লেট আছে চৰি এই বাৰগংগা কপাৰ প্লেট কিহৰ কথা লিখা আছে জানেনে ইয়াত লিখা আছে আমাৰ ভূতি বৰ্মনৰ কথা ঠিকে আছে ইয়াত কাৰ কথা লিখা আছে কোন ৰজাৰ কথা ভূতি বৰ্মনে কি কৰিছিলে অশ্বমেধ কৰিছিলে ইয়াত লিখা আছে এই কপাৰ প্লেট বিলাকৰ নাম খুব ইম্পৰ্টেণ্ট ঠিকে আছে কি ক'লো এই কপাৰ প্লেট বিলাকৰ নাম খুব ইম্পৰ্টেণ্ট হয় এয়া আপোনালোকে চাই যাব ওকে
ওকে কি দিছে আমি চাই আছিলো নহয় কি দ্য তেজপুৰ ৰক ইনস্ক্ৰিপশ্যন অফ হৰ্জাৰ বৰ্মন ইণ্ডিকেটছ ডেট কৰিছিল মানে কি আছিলে আমি যে অসমীয়াত লিখিছে কঢ়ি সেই কঢ়িবিলাক কি ইউজ কৰিছিলে ব্যৱহাৰ কৰিছিলে কিহৰ কাৰণে ফাইন দিয়াৰ কাৰণে কঢ়িবিলাক কি আছিলে চিম্বলিক মুদ্ৰা আছিল ঠিকে আছিলে বাৰাগাঁও ৰক ইনস্ক্ৰিপশ্যন অফ ৰত্নপালা এয়া পাল সকলোৰে সময় হয় নহয় আমি ইয়াত পাইছোঁ মনত ৰাখিব বাৰাগাঁও ৰক ইনস্ক্ৰিপশ্যন বেলেগ হয় ঠিকে আছে আৰু কি বোলো সেইটো বাৰগংগা বেলেগ আৰু বাৰাগাঁও বেলেগ হয় ঠিকে আছে সেইটো বেলেগ হয় সেইটো ভুল নকৰিব সেইটো পালসকলৰ হয় তাত কি লিখা আছে ৰত্নপালৰ ৰাজ্যত কি লিখা আছিলে এটা কপাৰ মাইন আছিলে আৰু তাৰ পৰা কি আছিলে যথেষ্টখিনি লাভ হৈছিলে সেই তাত লিখা আছে আমি চালোঁ এটা ইম্পৰ্টেণ্ট ৰুলাৰ তো ইম্পৰ্টেণ্ট ৰুলাৰ বুলি ক'লে আমি কি বুজিব পাৰোঁ যিবিলাক ইম্পৰ্টেণ্ট ৰুলাৰে অসমত শাসন কৰিছিলে তো প্ৰথমতে ইয়াত কোন আছিলে কিৰাতসকল আছিলে কিৰাতসকলৰ শাসন আছিলে ইয়াত তেওঁলোকে মিক্স হয় তেওঁলোকে কিহৰ কথা কৈছিলে তেওঁলোকে শক্তিজিমৰ পূজা কৰিছিলে ঠিকে আছে আৰু তেওঁলোকৰ বংশটোক কি বুলি কওঁ আমি দানৱ বংশ বুলি আমি ভৰাব পাৰোঁ দানৱ বংশৰ প্ৰথম ৰজা কোন আছিলে মহিৰংগ দানৱ হি ৱাজ হোৱাট ফাৰ্ষ্ট কিং অফ কামৰূপ বা প্ৰাগজ্যোতিষৰ প্ৰথম কিং হয় তাৰপিছত ক্ৰমে আমাৰ হতকা সম্বৰা ৰত্না ঘটকাই ৰজা কৰিছিলে আৰু ঘটকা কি আছিলে দানৱ বংশৰ কি আছিলে শেষ ৰজা লাষ্ট কিং অফ দানভা ডাইনেষ্টি ঠিকে আছিলে আৰু কোনে বধ কৰিছিলে নৰকে বধ কৰিছিলে কৈ নৰকে কি ষ্টাৰ্ট দিলে ভৌমা ডাইনেষ্টি বা ভৌম ৰাজবংশতেও প্ৰতিষ্ঠা কৰিছিলে ঠিকে আছিলে কি কৰিছিলে ভৌমা ডাইনেষ্টি বাতেও ভৌম ৰাজবংশতেও স্থাপন কৰিছিলে ঠিকে আছে এয়া কি আছিল নৰকৰ সময়ৰ ঘটনা ইয়াত চাওঁ মহিৰংগ আৰ্লিয়েষ্ট কিং অফ আছাম কি আছিলে নৰ্দাৰ্ণ কিৰাত চিফ তেওঁ কেপিটেল কৰিছিলে মৈৰাং পৰ্বত এইখন হ'ল আমাৰ বেলতলাৰ যে মেঘালয় পাহাৰ আছে তাৰ ওচৰত আছে আমাৰ মৈৰাং পৰ্বত ঠিকে আছিলে তাৰ পাছত কোন আহিলে নৰকাসুৰে কি কৰিলে আমি জানো কামাখ্যা যিটো আমাৰ মেখেলা যোৱা ৰাস্তা এইবিলাক ক'ত কথা লিখা আছে তেওঁৰ বিষয়ে চব কালিকা পুৰাণত লিখা আছে মই অলৰেডি চাই আহিছোঁ ৰাইট ক'ত লিখা আছে আমাৰ কালিকা পুৰাণত লিখা আছে নৰকৰ কথা ৰাইট লগতে নৰকে কি কৰিছিলে এক ৰাতিতে কি কৰিছিলে নৰকে ৰাস্তা বনাইছিলে যিটো মেখেলা যোৱা ৰাস্তা বুলি কওঁ নৰকক কোনে বিষ্ণুৱে মাৰিলে তাৰপিছত কোন ৰজা হ'ল ভগদত্ত ৰজা হ'ল ভগদত্ত ৰজা আছিলে ব্ৰজদত্ত ৰাইট আমি এইখিনি চাই গৈছোঁ এতিয়া ভগদত্তই হাতীলৈ যুদ্ধ কৰি আছে ঠিক আছে তো ভগদত্তৰ যিটো হাতী আছিল ভগদত্তৰ হাতীটোৰ নাম কি আছিলে সুপ্ৰতীক ঠিকে আছে ভগদত্তৰ জীয়ৰী আছিলে তেওঁ জীয়ৰীৰ নাম কি আছিলে ভানুমতী was married to whom দুৰ্যোধন হয়নে আৰু তেওঁ ভগদত্তৰ অধীনত কোনে যুদ্ধ কৰিছিলে কলিংগৰ সৈন্য বাহিনীয়ে যুদ্ধ কৰিছিলে কলিংগৰ সৈন্যই ভগদত্তৰ নেতৃত্বত কি কৰিছিলে যুদ্ধ কৰিছিলে ৰাইট আৰু ভগদত্তৰ মৃত্যুৰ পিছত কি হৈছিলে তেওঁ পুতেক ব্ৰজদত্ত ৰজা হৈছিলে তেওঁ কাৰ লগত যুদ্ধ হৈছিলে war with Arjuna for অশ্বমেধ যজ্ঞ অশ্বমেধ যজ্ঞৰ ঘোঁৰা ধৰাল হৈ ব্ৰজৰ তলত যুদ্ধ লাগিছিলে ঠিকে আছিলে এইদৰে সময়ত কোনে শাসন কৰিছিলে ভৌম বংশই শাসন কৰি আছিলে ঠিক আছিলে তাৰ পাছত কেইজনমান ৰজা শাসন কৰিছিলে ঠিকে আছিলে ব্ৰজদত্তৰ পিছতে কিছুমান ৰজা নথকা নহয় বাট তেওঁলোকৰ বংশটো কি আছিলে খুব দুৰ্বল আছিল ঠিকে আছিলে তেওঁলোকৰ দুজন ৰজা আছিলে সেই ৰজাকেইজনৰ নাম কি আছিলে ব্ৰজদত্তৰ পাছত অহা ৰজা কোন আছিলে সুবাহু আৰু সুপ্ৰাহু ঠিকে আছিলে এই সুবাহু সুপ্ৰাহু ৰজা কৰিলে কোৱা হৈছে হি ৱাজ কিল্ড বাই দ্য মিনিষ্টাৰ্ছ ঠিক আছে তেওঁ মন্ত্ৰীসকলক হত্যা কৰিলে আৰু সিংহাসন তেওঁলোকে কি কৰিছিলে দখল কৰি লৈছিলে অ'কে তো এয়া কি আছিলে তেওঁলোকৰ সময়ৰ ঘটনাবিলাক তাৰ পাছত সেই নৰকাসুৰৰ সময়ত কি আছিল কিছুমান কণ্টেম্পৰেৰী কিং আছিলে এজন কোন আছিলে আমাৰ বানাহুৰ ৰাজধানী কি আছিল আমি চবেই জানো কি আছিলে
তেজপুৰ ঠিকে আছিলে বানাহৰৰ ৰাজধানী আছিল তেজপুৰ আৰু তেওঁ সেই সময়তে কি হৈছিলে হৰিহৰৰ যুদ্ধ কি হৈ আছিলে বেটেল অফ হৰিহৰ যুদ্ধ হয় নহয় হৰিহৰৰ যুদ্ধ হৈছিলে ৰাইট তো বান ৰজা কি আছিলে বান ৰজা কোন আছিলে আৰু এই বিষয়ে ক'ত লিখা আছে বানৰ কাহিনীটো ক'ত লিখা আছে বিষ্ণু পুৰাণত লিখা আছিলে হয় নহয় তো সেই বানৰ বংশ কেনেকা জানে মই দেখাই দিছো প্ৰহ্লাদ পুত্ৰ কোন বিৰোচন ঠিকে আছে বিৰোচনৰ ভিতৰত কোন আছিলে বালি ৰজা বালিৰ পিছত কোন আছিলে আমাৰ বান ৰজা এই যে হিৰণ্যকশিপুৰ যিটো বংশ আছিলে আশ্যমৰ্ষত পুত্ৰ হিৰণ্যকশিপু হিৰণ্যকশিপুৰ আমাৰ হয় নহয় ভক্ত প্ৰহ্লাদ বিৰোচন বালি বানা এই বান ৰজা আছিলে আৰু বানৰ কথা ক'ত লিখা আছে আমাৰ বিষ্ণু পুৰাণত লিখা আছে আমি জানো উষাৰ অনিৰুদ্ধ কাহিনী জানো হয় নহয় উষাক কি কৰিলে ভাল পালে আৰু বান ৰজাই কি কৰিছিলে কেইবাটাও মন্দিৰ নিৰ্মাণ কৰিছিলে হয় নহয় আৰু এই কথা ক'ত লিখা আছে আৰু এই সকলোবিলাক ক'ত লিখা আছিলে কুমাৰ হৰণ এই যে হৰিহৰৰ যুদ্ধৰ কাহিনীবিলাক ক'ত লিখা আছে কুমাৰ হৰণত লিখা আছে কুমাৰ হৰণ কোনে লিখিছে ইট ইজ ৰিটেন বাই অনন্ত কণ্ডলী এই অনন্ত কণ্ডলী তাত কি লিখা আছে যিটো কুমাৰ হৰণ আছে তাত সেইটো বস্তু লিখি থোৱা আছে ঠিকে আছে আৰু বানাহৰৰ পাছত কোন ৰজা হৈছিলে ভালুক কোন আছিলে গ্ৰেণ্ডছন তেওঁ তেজপুৰৰ ৰজা হৈছিলে আৰু তেওঁ কি স্থাপন কৰিছিলে আমাৰ যে ভালুকপুং যে আছে ভালুকপুং ঠিকে আছে আৰু ভালুকপুং কি হয় এই ভালুকে স্থাপন কৰা আৰু অকাসকলে ভালুকক কি কৰে নিজৰ বংশধৰ বুলি কয় তো আজি আমি ইয়ালৈকে পঢ়িলো ঠিকে আছে আজি আমি ইয়ালৈকে পঢ়িলো আমাৰ কালি ক্লাছত কি হ'ব ইয়াৰ বস্তু ষ্টাৰ্ট হ'ব ঠিকে আছে আজি এইখিনি আছিলে বস্তুবিলাক বুজি পাইছেনে এইখিনি বুজি পালে আজি আমি ইয়ালৈকে পঢ়িলো ঠিকে আছে আমাৰ ক্লাছৰ টাইম শেষ হৈ যাব এতিয়া ইয়াৰ পাছত আপোনালোকৰ পলিটি ক্লাছ আছে চাগে ৰাজশেখৰ ছাৰৰ পলিটি ক্লাছ আছে ঠিকে আছে ফ্ৰম 4 PM আপোনালোক অলপ ফ্ৰেছ হৈ লওক এই PDFটো মই দিয়াই আছোঁ ঠিকে আছে তো কালি আকৌ লগ পাম আমি ৰাইট এইখিনি সময়ৰ পিছত 2টা বজাত তেতিয়ালৈকে আটাইকে ধন্যবাদ থাকিল মোৰ ফালৰ পৰা বাই বাই আজি ক্লাছ ইয়াতে এণ্ড হৈছে আমি কালি আকৌ লগ পাম ইয়াৰ পিছৰখিনি ঠিকে আছে থেংক ইউ